নমস্কাৰ মই স্মিতা বৰ্মন সকলোকে আজি শ্ৰেণীকোঠালৈ সকলোকে আমন্ত্ৰণ কৰিছোঁ আৰু আজি আমি আমাৰ আগৰ কণ্টিনিউৱেশ্যনেই হ'ব যিহেতু মই লৈ আছিলোঁ ব্লক 3 ছ'চিয়েল পাৰ্চপেক্টিভছ অফ এডুকেশ্যনৰ আমাৰ ইউনিট 11 11 নম্বৰ ইউনিটটো যিটো আছিলে আমাৰ ইছ্যুজ এণ্ড কনচাৰ্ণ ইন এডুকেশ্যন তাৰে আজি দ্বিতীয়টো ক্লাছ আৰু এই দ্বিতীয়টো ক্লাছত আমাৰ আজিৰ চিলেবাছৰ টপিকটো হৈছে কোৱালিটি ইন এডুকেশ্যন শিক্ষাৰ মানদণ্ডৰ ওপৰত শিক্ষাৰ গুণগত মানদণ্ডটো কেনেকুৱা তাৰে ওপৰত আজি আমি অলপমান আলোচনা কৰিম আৰু তাৰ আগতেও আমি গোটেইবিলাক আমি ইয়াৰ আগৰ ক্লাছটোত আমি চাইছিলোঁ যে কেনেকৈ এখন স্কুলত কেনেকৈ নামভৰ্তি হয় ৰিটেনশ্যন কেনেকৈ হয় যে আমি নামভৰ্তিৰ কাৰণে কি কি সুবিধা দিব লাগে বা আমি শিশুসকলেনো স্কুললৈ আহিবলৈ তেওঁলোকক কি কি ফেচিলিটিছ লাগে তাৰ ওপৰত পঢ়িছিলোঁ তাৰপিছত তেওঁলোকক আমি কেনেকৈ ধৰি ৰাখিম স্কুলখনত তেওঁলোকে যাতে ড্ৰপ আউট নহয় স্কুলৰ পৰা যাতে তেওঁলোকে ওলাই নাযায় তাৰ কাৰণে আমি কি কি ধৰণৰ পদক্ষেপ ল'ম আমি এই সকলোবিলাকৰ বিষয়ে আমি আলোচনা কৰিছিলোঁ চ' আজি আমি আলোচনাৰ আমাৰ বিষয়টো হৈছে কোৱালিটি ইন এডুকেশ্যন যে শিক্ষাত কেনেকুৱা ধৰণৰ কোৱালিটি থাকিব লাগে বা কেনেকুৱা ধৰণৰ কোৱালিটিয়ে আমাৰ শিক্ষাটো আৰু বেছি ডেভেলপ কৰিব বা আৰু বেছিকৈ উন্নত মানৰ হ'ব তো সেইটো কাৰণে আমি আজি প্ৰথম আলোচনা কৰিব লৈছোঁ যে শিক্ষাৰ মানদণ্ড তো আমি সকলোৱে জানো যে কোনো শিক্ষা ব্যৱস্থাৰ মূল উদ্দেশ্যটোৱে হৈছে শিক্ষাৰ হৈছে কি গুণমান আয়ত্ত কৰা শিক্ষাৰ যিটো গুণমান যিটো কোৱালিটি সেইটো আয়ত্ত কৰা তো শিক্ষাৰ যিটো গুণগত মান সেইটো আমি আলোচনা কৰাৰ আগতে আমি ক'ম যে কোৱালিটি বুলি ক'লে আমি কি বুজো গুণমান বুলি ক'লে আমিনো কি বুজো তো গুণমান হৈছে এনেকুৱা এটা বস্তু যে গুণমান হৈছে কি এটা বহুমাত্ৰিক আৰু আপেক্ষিক ধাৰণা ই মাল্টি ডাইমেনশ্যনেল আৰু ই এটা এবষ্ট্ৰেক্ট আইডিয়া এটা আৰু এই ধাৰণাটো আমি কোনো ধৰণৰ আমি কোৱালিটি বুলি ক'লে তাৰ কোনো আমাৰ কোনো ডেফিনিশ্যন নাই বা কোনো এবছলিউট ডেফিনিশ্যন আমি নাপাওঁ তথাপিতো আমি ক'ব পাৰোঁ যে গুণগত বুলি ক'লে বা কোৱালিটি বুলি ক'লে আমি ক'ব পাৰোঁ যে কোনো এটা বস্তুত যিটো উৎকৃষ্টতা থাকে সেই উৎকৃষ্টতাৰ ডিগ্ৰী হিচাপে আমি তাক বৰ্ণনা কৰোঁ বা কোনো এটা বস্তুৰ যিটো এচিভমেণ্ট বা যিটো আমাৰ কোনো এটা বস্তুৰ যিটো উৎকৃষ্টতা ডেভেলপমেণ্ট সেইটো যেতিয়া আমি জুখিব পাৰোঁ সেইটোৱে হৈছে কোৱালিটি আৰু কোৱালিটিটো এনেকুৱা এটা বস্তু যিয়ে ভাল বা বেয়া সেইটো বিবেচনা কৰাত সহায় কৰে কাৰণ আমি সদায় কম ভাল কোৱালিটি বেয়া কোৱালিটি যে উচ্চ গুণগত মানদণ্ডৰ বস্তু বা নিম্ন গুণগত মানদণ্ডৰ বস্তু তো সেনেকৈ আমি যে ডিফাৰেঞ্চ কৰিব লাগে সেইটো তেতিয়া আমি কোৱালিটিৰে আমি ডিফাইন কৰোঁ তো সেইকাৰণে কৈছে যে যেতিয়া আমি কোৱালিটি বুলি ক'লে কোনো ধৰণৰ আমাৰ নিজত্ব ডেফিনিশ্যন নাই বা এবছলিউট ডেফিনিশ্যন নাই খালি আমি কিছুমান ধৰণে তাক জোখ-মাখ কৰিব পৰা এটা আহিলা বা এটা ডিগ্ৰী হিচাপে আমি ইয়াক বৰ্ণনা কৰিব পাৰোঁ তো এইকাৰণে কৈছে যে কোনো এটা শিক্ষা ব্যৱস্থাৰ যে শিক্ষাৰ গুণগত মানদণ্ড বুজাৰ আগতে যেতিয়া আমি জানো যে কোনো ব্যক্তি বা অংশীদাৰসকলৰ প্ৰয়োজন অনুসৰি যদি কোনো বস্তুৰ কিমান দূৰ তাৰ বৈশিষ্ট্যবোৰ পূৰণ হৈছে নে নাই যদি আমি সেইটো জোখ-মাখ কৰোঁ সেইটোৱে হৈছে আমাৰ গুণমান সেইটোৱে হৈছে আমাৰ গুণগত মানদণ্ড যে কাৰোবাক যিখিনি বস্তু কাৰোবাক দৰকাৰ হয় যিখিনি বস্তু কাৰোবাক প্ৰয়োজন হয় সেই বস্তুখিনি মিট হৈছে নে নাই তেওঁৰ সেই কিমান হাউ ফাৰ ইট ইজ মিট তো সেইখিনি হৈছে আমাৰ কি ইট কেন মিট দ্য ডিমাণ্ড অফ দ্য ষ্টেক হোল্ডাৰ্ছ অৰ এনি পিপল তো সেই গোটেইখিনি হৈছে আমাৰ কোৱালিটি বুলি কওঁ যে যিখিনি তেওঁলোকে সেইখিনি মিট কৰিব পাৰিছে তো এইকাৰণে কৈছে যে কোনো এটা শিক্ষা ব্যৱস্থাৰ যিখিনি আমাৰ ভৌতিক আন্তঃগাঁথনিক আছে শিক্ষণ পদ্ধতি আছে বা শিক্ষণ ফলাফল আছে আদি যদি উন্নত মানৰ হয় তেতিয়াহ'লে শিক্ষাৰ মানদণ্ড আমাৰ কি হ'ব উন্নত হ'ব বুলি কৈছে তো সেইকাৰণে আমাক ইনফ্ৰাষ্ট্ৰাকচাৰ দৰকাৰ আমাক টিচিং লাৰ্ণিং মেটেৰিয়েলটো দৰকাৰ আমাৰ যিটো লাৰ্ণিং আউটকাম সেইটো আমাৰ যদি উন্নত মানৰ হয় তেতিয়াই গম পাম যে শিক্ষাৰ মানদণ্ড উন্নতি হৈছে আৰু তাৰ অপজিটত যদি আমি দেখোঁ যে তাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ
ফিজিক্যাল ইনফ্ৰাষ্ট্ৰাকচাৰৰ লেক আছে, যদি আমি দেখোঁ যে ল' টিচিং লাৰ্ণিং মেটেৰিয়েল আছে, তাৰপিছত তেওঁলোকৰ লাৰ্ণিং আউটকামটো ইমান প্ৰপাৰ নহয়, তেতিয়াই গম পাওঁ যে শিক্ষাৰ মানদণ্ড কি হৈছে, অনুন্নত হৈছে। চ' সেইকাৰণে আমি কৈছোঁ যে এইটো আমাৰ এটা জোখমাখ কৰিব পৰা এটা ডিগ্ৰী বা আহিলা হিচাপে আমি কৰোঁ। চ' আমাৰ যিটো আমাৰ NCF 2005, যিটো আমাৰ নেশ্যনেল কাৰিকুলাম ফ্ৰেমৱৰ্ক বুলি কওঁ, তেওঁলোকে এটা ধৰণৰ তেওঁলোকে মতবাদ দিছিল। তেওঁলোকে কৈছিলে যে মানদণ্ড কেৱল দক্ষতাৰ পৰিমাণ নহয়, ইয়াৰ এটা মূল্যও আছে। শিক্ষাৰ মান উন্নত কৰাৰ প্ৰচেষ্টা সফল হ'ব যদিহে ই সমতা আৰু সামাজিক প্ৰসাৰৰ পদক্ষেপৰ সৈতে একেলগ হয়। চ' খুব ধুনীয়া এটা লাইন আমাৰ NCFৰ পৰা আমি উঠাই ল'ব পাৰোঁ, যে কৈছে যে ইয়াৰ প্ৰচেষ্টা অকল উন্নত মানৰ কৰিলে সফল নহ'ব, ই সমতা, সকলোকে সমান অধিকাৰ বা সমানভাৱে আমি চাব লাগিব। তাৰপিছত সামাজিক প্ৰসাৰতাৰ যিটো পদক্ষেপ আছে তাৰ সৈতে মিলিব লাগিব। চ' ছ'চিয়েল চেঞ্জ যিটো আছে বা ছ'চিয়েল ডেভেলপমেণ্ট যিটো আছে তাৰ লগত সমভাৱে খোজ দিব লাগিব। চ' এইটো আমাৰ NCFে এইখিনি কথা আমাক কৈ গৈছে। চ' আমাক যেতিয়া কোনো এটা শিক্ষানুষ্ঠানৰ গুণগত আন্তঃগাঁথনি বুলি আমি কওঁ, তেতিয়া আমি কোনবিলাক ধৰোঁ, যিবিলাক আমাৰ শ্ৰেণীকোঠা, পৰীক্ষাগাৰ, আমাৰ পুথিভঁৰাল, লাইব্ৰেৰী বুলি কওঁ, সেইবিলাক আমাৰ ভৌতিক আন্তঃগাঁথনিত সোমাই পৰে। তাৰোপৰি আমাক যদি কয় যে উন্নত পাঠ্যক্ৰম, উন্নত শিক্ষণ পদ্ধতি বা আমাৰ যিটো মূল্যায়ন, সেইটো যদি আমাৰ শিশুসুলভ হয়, তেতিয়াহ'লে কি হয়, তেন্তে আমাৰ যিটো আমাৰ পেৰামিটাৰ্ছবিলাক আছিল, আমি যোৱাবাৰ আমি পেৰামিটাৰ্ছকেইটা পঢ়ি গৈছিলোঁ শিক্ষাৰ, যে তেতিয়া যদি সকলোবোৰ শিক্ষানুষ্ঠানৰ যদি ভৌতিক আন্তঃগাঁথনি, যেনেকুৱা আমাৰ শ্ৰেণীকোঠা, তাৰপিছত অনাময় ব্যৱস্থা, পুথিভঁৰাল, গ্ৰন্থাগাৰ, এই সকলো গ্ৰন্থাগাৰ, তাৰপিছত পৰীক্ষাগাৰ, এই সকলোবোৰ যদি উন্নত মানৰ হয়, লগতে যদি পাঠ্যক্ৰমটো উন্নত হয়, উন্নত মানৰ যদি শিক্ষণ পদ্ধতি স্কুলখনত এপ্লাই হৈছে, তেতিয়াহ'লে নিশ্চয় আমাৰ যিকেইটা পেৰামিটাৰ আছে, যেনেকৈ আমাৰ সুবিধা, নামভৰ্তি, তাৰপিছত ধাৰণ, ৰিটেনশ্যন বুলি যিটো আমি কওঁ, তাৰপিছত লাষ্টত আমাৰ কিটো হৈছিলে এচিভমেণ্ট, যিটো আমাৰ ফলাফল বুলি কওঁ, সেই সকলোবোৰ ক্ষেত্ৰতে কি হ'ব, উন্নত হ'ব। তো শিক্ষানুষ্ঠানটো খুব উন্নত মানৰ হ'ব। তো শিক্ষাৰ শৈক্ষিক উন্নতিকৰণৰ কাৰণে আমাক এই সকলোবোৰ বস্তু লাগিব। তো কোৱালিটি আমি নিশ্চয়কৈ তাৰ কি কৰিব লাগিব, আপগ্ৰেড কৰিব লাগিব, ডেভেলপ কৰিব লাগিব, উন্নত মানৰ কৰিব লাগিব। তেওঁ কৈছে যদিও মানে নামভৰ্তি আৰু ধাৰণ অংশগ্ৰহণ শিক্ষাৰ মানদণ্ড বিচাৰ কৰে, তথাপিতো কিন্তু সফলতাহে বেছি গুৰুত্বপূৰ্ণ মাপকাঠি বুলি কোৱা হয়। কাৰণ হয় পাৰ্টিচিপেশ্যন থাকিব, ৰিটেনশ্যন থাকিব, তাৰপিছত তেওঁলোকৰ যিখিনি নামভৰ্তি, যিখিনি আমি তেওঁলোকৰ যিখিনি আমি এডমিশ্যন বুলি কওঁ, সেই গোটেইখিনি যদিও সফল হৈছে, কিন্তু তথাপিতো যদি সেই শিক্ষানুষ্ঠানটোৰ যদি সফলতা, তাৰ যদি আউটকাম ভাল নহয়, সিহঁতৰ যদি ল' এচিভমেণ্ট হয়, তেতিয়াহ'লে কিন্তু আমি শিক্ষাৰ মানদণ্ড উন্নত হোৱা বুলি নকওঁ। চ' সেইকাৰণে কৈছে শিক্ষাৰ মানদণ্ড উন্নত হোৱা বুলি তেতিয়াহে ক'ব, যেতিয়াহে সেই সফলতাটো আহিব, কৃতকাৰ্যতাটো বেছি হ'ব বা লাৰ্ণিং আউটকামটো খুব বেছি হ'ব, তেওঁলোকে সফল হিচাপে যেতিয়া পৰিগণিত হ'ব, তেতিয়াহে আমি ক'ম যে শিক্ষাৰ মানদণ্ড উন্নত হৈছে। যদিও আমাৰ বাকীকেইটা পেৰামিটাৰ উন্নতি হ'লেও সফলতাহে আমাৰ প্ৰকৃত জোখমাখ বুলি কোৱা হৈছে। সেইটো কাৰণে কয় যে আমাৰ প্ৰথম পদক্ষেপ হৈছে আমাৰ নামভৰ্তি, দ্বিতীয় পদক্ষেপটো হৈছে আমাৰ ধাৰণ, যিটো আমি ৰিটেনশ্যন বুলি কওঁ, যে নামভৰ্তি কৰিলেই নহ'ব, শিশুসকলে সেই বিদ্যালয়খনত বা সেই অনুষ্ঠানটোত তেওঁলোকে কোৰ্চটো কমপ্লিট নোহোৱালৈকে তেওঁলোকে তাতে থাকিব লাগিব, তাতে তেওঁলোকে অধ্যয়নৰত হ'ব লাগিব, তেওঁলোকে ড্ৰপ আউট কৰিব নোৱাৰে। সেইকাৰণে কৈছে প্ৰথমটো পদক্ষেপটো হ'ল আমাৰ এডমিশ্যন, যিটো আমাৰ নামভৰ্তি, 2 নম্বৰ পদক্ষেপটো হৈছে আমাৰ ধাৰণ, ৰিটেনশ্যন, আৰু তাৰ পিছৰ একদম খুব লগতে লাগি থকা আমাৰ পদক্ষেপটো হৈছে আমাৰ সফলতা, কৃতকাৰ্যতা। এইটো আমাৰ লাষ্ট, আৰু যিটোৱে হৈছে শিক্ষা ব্যৱস্থাৰ মূল উদ্দেশ্য। শিক্ষা ব্যৱস্থাটো যে আমাৰ আজি ইমান প্ৰসাৰ হৈছে, ইমান ডেভেলপ হৈছে, বা ইমান যে আমাৰ গৱেষণা আমাৰ চলি আছে, কিহৰ কাৰণে? যাতে শিক্ষা ব্যৱস্থাটো খুব উন্নত গুণমানদণ্ড হয়, যাতে সকলোৱে সফল হয়, যাতে সকলোৱে নিজকে এটা স্থায়ী হিচাপে সকলো শিশুৱে যাতে নিজকে
এখন দেশৰ সুনাগৰিক হিচাপে তেওঁলোকে গঢ়ি তুলিব পাৰে তো এই সকলোবোৰৰ কাৰণে আমাক লাগিব সফলতা আৰু সফলতা তেতিয়াই হোৱাৰ ফলতহে সফলতা যেতিয়া হ'ব তেতিয়াহে আমাৰ শিক্ষাৰ মানদণ্ড খুব উন্নত হয় সকলোবোৰ প্যাৰামিটাৰ যেতিয়া খুব সুন্দৰকে থাকে তো তেতিয়াহলে আমাৰ নিশ্চয় শিক্ষা অনুষ্ঠান এটাৰ মানদণ্ড নিশ্চয় উন্নত হ'ব তো এইখিনি হৈছে আমাৰ কোৱালিটি ইন এডুকেশ্যন যেটো আমি শিক্ষাৰ মানদণ্ড বুলি কওঁ এটা কৈছে কি যদিও মানে কি হয় বহু ধৰণৰ কিছুমান আমাৰ aspect আছে বা বহু ধৰণৰ কিছুমান আমাৰ সমস্যা আছে যাৰ কাৰণে আমাৰ কিন্তু শিশুবিলাকে খুব পোৰ পাৰফৰমেন্স দেখায় খুব দুৰ্বল তেওঁলোকে দুৰ্বল আউটকাম দেখায় তেওঁলোকৰ লাৰ্নিং আউটকামটো খুব দুৰ্বল তেওঁলোকে লো পাৰফৰমেন্স দেখায় পোৰ পাৰফৰমেন্স দেখায় সো এই সকলোবোৰৰ কাৰণে আমাৰ কিছুমান হসাকে আমাৰ অভাৱ আছে বা হসাকে আমাৰ কিছুমান সমস্যা আছে যিকিটা সমস্যা শিশুবিলাকৰ পাৰফৰমেন্সটো হাই কৰাত বাধা দিছে বা তেওঁলোকৰ পাৰফৰমেন্স অটোমেটিক্যালি হ্ৰাস হৈছে তো সেই সমস্যাবিলাক আমি এইখিনি জায়গাত আমি তাৰে শিক্ষাৰ গুণগত মানৰ সমস্যাসমূহ আমি অলপমান আলোচনা কৰিম সো ইয়াতে আমাৰ প্ৰথম সমস্যাটো হৈছে উদ্দেশ্য সম্পৰ্কীয় সমস্যা তো উদ্দেশ্য সম্পৰ্কীয় সমস্যা বুলি ক'লে আমাৰ হয় যে কৈছে যে যদি শিক্ষাৰ কেন্দ্ৰবিন্দু বা উদ্দেশ্যসমূহ সমাজৰ বৰ্তমান পৰিৱৰ্তন আৰু উন্নয়নৰ গতিত স্থাপন কৰা নহয় তেতিয়াহলে শিক্ষাৰ মানদণ্ডৰ ওপৰত প্ৰভাৱ পৰিব তো সেইকাৰণে কৈছে সমাজটো চেঞ্জিং সোশ্যাল চেঞ্জ সোসাইটি চেঞ্জ হৈ আছে সোশ্যাল চেঞ্জ বুলি আমি অলৰেডি ডিসকাস কৰিছো সোসাইটি চেঞ্জ হৈ আছে ডেভেলপ হৈ আছে উন্নতিৰ পথত গতি কৰি আছে আৰু সেই যেতিয়া সোসাইটি চেঞ্জ হয় তো তেওঁলোকৰ পৰিৱৰ্তনৰ লগত খাপ খোৱাহে যদি আমি উদ্দেশ্যবোৰ ডিফাইন কৰো বা উদ্দেশ্যবোৰ গঠন কৰো তেতিয়াহে কিন্তু আমাৰ মানদণ্ড উন্নত হ'ব নহলে কৈছে যদিহে আমাৰ এই সমাজৰ পৰিৱৰ্তনৰ লগত উন্নয়নৰ গতিত যদি আমি আমাৰ উদ্দেশ্যসমূহ যদি আমি স্থাপন কৰিব নোৱাৰো তেতিয়াহলে আমাৰ শিক্ষাৰ মানদণ্ড প্ৰভাৱ পৰিব তেতিয়া শিক্ষাৰ মানদণ্ড নিশ্চয়কৈ আমাৰ কি হ'ব অৱনমিত হ'ব তললৈ নামি আহিব এটো কাৰণে কৈছে যেতিয়া আমাৰ অসংকীৰ্ণ আৰু অসমান লক্ষ্যবোৰে আমাৰ মানদণ্ড কি কৰে কমাই দিয়ে কৈছে সংকীৰ্ণ খুব নেৰো কনফাইন যিবোৰ আমাৰ অবজেক্টিভস আছে বা আমাৰ যিবোৰ অবজেক্টিভস বিলাক যদি আমাৰ আনইভেন হয় আমাৰ এইমছবোৰ যদি আনইভেন হয় তেতিয়া হলেও কিন্তু আমাৰ মানদণ্ড নিশ্চয়কৈ তললৈ নামি আহিব এইকাৰণে সমাজৰ খাপ খোৱাব পৰাকৈ অঞ্চল ভেদে ঠাই ভেদে যেনেকুৱা ধৰণৰ আমাৰ সোসাইটিৰ ওপৰত ডিপেন্ড কৰিহে আমি আমাৰ উদ্দেশ্যসমূহ কি কৰিব লাগে গঠন কৰিব দিছে তেতিয়া আমাৰ মানদণ্ড নিশ্চয়কৈ উন্নত হ'ব বা আমাৰ মানদণ্ড অৱনমিত নহ'ব 2 নম্বৰটো হৈছে আমাৰ সম্পদৰ সমস্যা তো সম্পদৰ সমস্যা বুলি ক'লে আমাৰ ৰিসোৰ্স ইস্যুজ বুলি আমি যিবোৰ কওঁ যে সম্পদবোৰ যিবোৰ সম্পদ আমাৰ এখন অনুষ্ঠানত থাকিব লাগে সেই সম্পদ বিলাকৰ যদি অভাৱ হয় যেনে আমাৰ পৰ্যাপ্ত যদি শ্ৰেণীকোঠাৰ অভাৱ হয় পৰীক্ষাগাৰৰ যদি অভাৱ হয় পুথিভঁৰাল খোৱা পানী অনাময় আদিৰ যদি অভাৱ হয় বা খেলপথাৰখন যদি শিশুসকলৰ বাবে প্ৰযোজ্য নহয় তেওঁলোকে যদি তালৈকে গৈ যদি তেওঁলোকে আমোদ ল'ব নোৱাৰে নিজৰ যিখিনি এক্টিভিটি যদি দেখাব নোৱাৰে তাৰপিছত তেওঁলোকৰ যিখিনি বহা ব্যৱস্থা তেওঁলোকে যেটো ক্লাছৰুমত শ্ৰেণীকোঠাত তেওঁলোকে সুন্দৰকে যেতিয়া বহাৰ যিখিনি সুবিধা সেই সুবিধাখিনিও যদি নাপায় তেতিয়া হলেও কিন্তু তেওঁলোকৰ মানদণ্ডত বিৰূপ প্ৰভাৱ পেলায় বুলি কৈছে সেইকাৰণে কৈছে যে যিখিনি বস্তু আমাৰ ফেসিলিটি যিখিনি আমাৰ এসেছ আছে যিখিনি আমাৰ সুবিধা আছে সেই সুবিধাখিনিৰ পৰা যদি অভাৱ হয় তেতিয়াও তেওঁলোকৰ কি হৈছে তেওঁলোকৰ মানদণ্ডটো অনুন্নত হ'ব তেওঁলোকৰ নিজা ইচ্ছামতে বা তেওঁলোকে অলপ পিছতে শিশুসকলৰ যেটো ক্যাৰেক্টাৰ সেই ক্যাৰেক্টাৰ বা তেওঁলোকৰ হিচাপে যিখিনি প্ৰয়োজন বা তেওঁলোকৰ যেটো নিড বেস বুলি কওঁ আমাৰ নিড বেস যদি আমি ফেসিলিটিবোৰ দিও তেতিয়াহে তেওঁলোকে স্কুলখনত থাকি যাব
আমি যে ৰিটেনশ্যন বুলি কওঁ তেওঁলোকে থাকিব নহয় তেওঁলোকে তাৰ পৰা গুচি আহিব বা তেওঁলোকে বেলেগ বেলেগ কথাত তেওঁলোকে মনোযোগ দিব লগা হ'ব সেইকাৰণে কৈছে ইনফ্ৰাষ্ট্ৰাকচাৰ বহুত গুৰুত্বপূৰ্ণ কথা আন্তঃগাঁথনি বহুত গুৰুত্বপূৰ্ণ সো আজিকালি এই সকলোবোৰ কথাতে আমাৰ গুৰুত্ব দিয়া হয় আমাৰ চৰকাৰ হওক চৰকাৰী স্কুল হওক আমাৰ বেচৰকাৰী স্কুল হওক সকলোতে ইয়াৰ ওপৰত গুৰুত্ব দিয়া হৈছে কাৰণ এইবোৰ অলৰেডি আমি সমস্যা ডিফাইন কৰাই হৈ গৈছে যেনেকৈ আমাৰ খোৱা পানীটো খুবেই আমাৰ দৰকাৰী চেনিটেশ্যন যিটো আমাৰ ব্যৱস্থা আছে যে চেনিটেশ্যন ফেচিলিটিটো খুব হাইজিন হ'ব লাগিব তেওঁলোকৰ সেইটো খুব সাংঘাতিক এটা কাৰণ হৈ পৰিছে এটা সময়ত কাৰণ গোটেই শিশুসকলৰ এটাৰ যদি বেমাৰ হয় মহামাৰীৰ ৰূপত ধৰা দিছিলে চ' সেইকাৰণে আজিকালি খোৱা পানী অনাময় ব্যৱস্থা এইকেইটা ক্ষেত্ৰত বহুত গুৰুত্ব দিয়া হৈছে আৰু এইকেইটা যদি কিবা কাৰণে নথকা হয় অভাৱ হয় তেতিয়াহ'লে কিন্তু শিক্ষাৰ মানদণ্ড কেতিয়াও আগবাঢ়িব নোৱাৰে বা ওপৰৰ খাপলৈ যাব নোৱাৰে নেক্সট বস্তুটো হৈছে আমাৰ নেক্সট পইণ্টটো হৈছে পাঠ্যক্ৰম আৰু শিক্ষণ সামগ্ৰী সম্পৰ্কীয় সমস্যা যেটো আমি আমাৰ কয় যে কাৰিকুলাম এণ্ড লাৰ্নিং মেটেৰিয়েল ৰিলেটেড ইছ্যুজ সো কাৰিকুলামখন বা আমাৰ যিখিনি লাৰ্নিং মেটেৰিয়েল আছে সেইখিনি প্ৰপাৰ হ'ব লাগিব সেইকাৰণে কৈছে যে অবাস্তৱ পাঠ্যক্ৰম কৈছে অবাস্তৱ পাঠ্যক্ৰমটো আমাৰ যেটো আনৰিয়েলিষ্টিক কাৰিকুলাম বুলি আমি যেটো কওঁ যে আমাৰ কাৰিকুলামখন ৰিয়েলিষ্টিক হ'ব লাগিব সোসাইটিৰ ওপৰত বেছ হ'ব লাগিব কোনো ফেক এখন দুনিয়া মিছা এখন দুনিয়াৰ কথা আমাৰ কাৰিকুলামত থাকিব নোৱাৰে তো কাৰিকুলাম এখন গঠন কৰিবৰ কাৰণে কিছুমান প্ৰুফ তথ্য কিছুমান প্ৰমাণিত তথ্যৰ দ্বাৰাহে আমাৰ কাৰিকুলাম এখন বনোৱা হয় যিখন আমাৰ পাঠ্যক্ৰম বনোৱা হয় এটো কাৰণে কৈছে যদি পাঠ্যক্ৰমখন অবাস্তৱিক হয় বা আমাৰ যিখন পাঠ্যক্ৰম যদি বুজা হয় অতিৰিক্ত বুজা স্বৰূপ হৈ পৰে তেতিয়াও কিন্তু আমাৰ শিশুবিলাকৰ সমস্যা হয় তেওঁলোকে পঢ়িব মন নকৰিব বা তেওঁলোকৰ পাৰফৰমেন্স উচিত ধৰণৰ নহব তথাপিও আমাৰ যিবোৰ প্ৰাসংগিক বিষয়বস্তুবোৰ আছে আমাৰ ৰেফাৰেন্স মেটেৰিয়েলবোৰ যিবোৰ থাকে শিশুবিলাকক যদি দিয়া হয় সেইবোৰ ভালকে আমাৰ দিয়াৰ যদি অভাৱ হয় তাৰোপৰি সময় আৰু উপবিভাগৰ ক্ষেত্ৰত বেয়াকৈ ডিজাইন কৰা পাঠ্যক্ৰম যে কৈছে যে পাঠ্যক্ৰম খুব সুন্দৰ হ'ব লাগিব এট্ৰাক্টিভ হ'ব লাগিব তাৰে ডিজাইন ষ্ট্ৰাকচাৰটো আজিকালি আমি গুৰুত্ব দিব লগা হৈছে কাৰণ নহলে শিশুবিলাকে কি হয় এট্ৰাক্ট নহয় তেওঁলোকৰ মনটো যেটো ডাইভাৰ্সিটি তেওঁলোকে যদি বেলেগ বেলেগ জায়গাত মনটো ঘূৰি থাকে কিন্তু তেওঁলোকক এট্ৰাকচন কৰিবৰ কাৰণে আমাৰ পাঠ্যক্ৰমৰ ডিজাইনটো সুন্দৰ হ'ব লাগিব যদি পাঠ্যক্ৰমৰ ডিজাইনটো বেয়াকৈ কৰা হৈছে তেতিয়াহলেও কিন্তু শিশুসকলে কি হ'ব তেওঁলোকৰ পাৰফৰমেন্সটো ভাল নহব বা তেওঁলোকে ইন্টাৰেষ্ট নাপাব যেটো আমাৰ পাঠ্যক্ৰমৰ যেটো আমাৰ এট্ৰাক্টিভ হোৱা বা আমি ক্ৰনলজিক্যাল অৰ্ডাৰত পাঠ্যক্ৰমটো বনোৱাৰ চেষ্টা কৰিব লাগে যাতে তেওঁলোকে কোনো নজনা বস্তু পঢ়িব লগা নহয় আগতে সৰু অলপ বস্তু পঢ়িছিল তাৰ কন্টিনিউয়েশন হিচাপে পিছৰ ক্লাছত বা পিছৰ পেজটোত তেওঁলোকে পঢ়িব পায় যদি সংগ থাকিব লাগিব ইটোৰ লগত হিটো সংগ থাকিব লাগিব যে তলৰ শ্ৰেণীৰ পৰা ওপৰৰ শ্ৰেণীত যিখিনি আমাৰ বস্তুবোৰ সংগ থাকিব লাগিব বিসংগ হলে তেওঁলোকে কিন্তু পঢ়িব ভাল নাপায় বা তেওঁলোকে নতুন নতুন বস্তুৰ ওপৰত তেওঁলোকৰ ইচ্ছাটো নোহোৱা হৈ যায় সো সেইকাৰণে কৈছে যে যদি হেনুকা নহয় তেতিয়াও দিগদাৰ হ'ব যদি ডিজাইনটো সুন্দৰ নহয় তাৰোপৰি সময়ত পাঠ্যপুথিৰ যোগান নধৰা কেতিয়াবা হয় যে আমাৰ বজাৰত পাঠ্যপুথিৰ যিখিনি পাঠ্যপুথিবিলাক যদি আমাৰ সময়মতে এভেইলেবল নাথাকে সময়ত এভেইলেবল নাথাকে বা শৈক্ষিক যিখিনি আমাৰ বস্তুবোৰ সময়ত আমি নাপাওঁ বা বজাৰত এভেইলেবলে নহয় সেইখিনি সময়তো কিন্তু শিশুসকলৰ সমস্যা আহি পৰে তাৰোপৰি কৈছে যিবোৰ আমাৰ যদি কেতিয়াবা পাঠ্যপুথিবোৰ কম মানদণ্ডৰ হয় বা তেতিয়া আমাৰ শৈক্ষিক আহিলাবিলাক যিবোৰ আমাৰ শৈক্ষিক আহিলা যিখিনি আমি টিচিং লাৰ্নিং মেটেৰিয়েল বুলি কওঁ সেইখিনি যদিও আমাৰ উন্নত নহয় এট্ৰাক্টিভ নহয় ইনোভেটিভ নহয় তেতিয়াও কিন্তু প্ৰব্লেম হয় তাৰোপৰি আমাৰ যিখিনি ৰেফাৰেন্স কিট আছে বা ৰেফাৰেন্স আমাৰ যিখিনি মেটেৰিয়েল আছে সেইখিনিৰ অভাৱ হলেও কিন্তু দুইটা ফালৰে প্ৰব্লেম হয় শিশুসকলৰো অভাৱ প্ৰব্লেম হয় শিক্ষকসকলৰো প্ৰব্লেম হয় কাৰণ শিক্ষকসকলকো ৰেফাৰেন্স কিট বা ৰেফাৰেন্স মেটেৰিয়েল বিলাক খুবেই দৰকাৰ তো প্ৰপাৰ ৰেফাৰেন্স বুক শিশুৰ কাৰণেও দৰকাৰ আৰু শিক্ষকজনৰ কাৰণেও দৰকাৰ যদি সেইখিনি জায়গাত অভাৱ হয় তো নিশ্চয়কৈ কিন্তু তেতিয়ালৈ কিন্তু গোটেইখিনিৰ পাৰফৰমেন্সে পৰ হৈ আহিব
তো এইটো সমস্যা খুব দৰকাৰী সমস্যা বা আমি ইয়াৰ ওপৰত নিশ্চয়কে আমি খুব কঠোৰভাৱে আমি নিৰীক্ষণ কৰিব লাগে তাৰ পিছৰ সমস্যাটো হৈছে আমাৰ শিক্ষণ প্ৰক্ৰিয়া সম্পৰ্কীয় সমস্যা যেটো আমি কওঁ টিচিং লাৰ্নিং প্ৰসেস ৰিলেটেড ইস্যুস তো টিচিং লাৰ্নিং ৰিলেটেড ইস্যু বুলি ক'লে আমি কম যে যদি শিক্ষণ পদ্ধতিটো আনন্দময় নহয় আৰু যদি শিশু কেন্দ্ৰিক নহয় তেতিয়াও কিন্তু কি হয় আমাৰ নিশ্চয় মানদণ্ডৰ ওপৰত প্ৰভাৱ পৰিব যেতিয়া আমি দেখো যে কেতিয়াবা আমাৰ শ্ৰেণীকোঠাৰ ডাঙৰ আকাৰৰ শ্ৰেণীকোঠা বা বৈষম্যপূৰ্ণ শ্ৰেণীকোঠা বা আমাৰ মাল্টি ক্লাছৰুম বুলি যেটো আমি কওঁ বহু শ্ৰেণীৰ কোঠা বা আদিয়ে কি কৰিছে আদিবিলাকক কি ধৰণৰ লাগিব কিছুমান বিশেষ ধৰণৰ শিক্ষা বিজ্ঞানৰ প্ৰয়োজন হ'ব তেওঁলোকক কিছুমান স্পেশাল পেডাগজিক্যাল ক্লাছৰ প্ৰয়োজন হয় আৰু হেনুকা ধৰণৰ ক্লাছৰুম বিলাকত যদি আমি সেম একে ধৰণৰ যদি শিক্ষা বিজ্ঞান যদি ব্যৱহাৰ কৰো তেতিয়াও কিন্তু শিক্ষাত বাধা হ'ব কাৰণ ক্লাছৰুমটো নৰ্মেল ক্লাছৰুম নহয় এটো এটা হেটেৰোজেনিক ক্লাছৰুম এইটো এটা বৈষম্যপূৰ্ণ ক্লাছৰুম তো হেনুকা ধৰণৰ ক্লাছৰুম বিলাকত সকলো ধৰণৰ শিশু থাকে সকলো ধৰণৰ এজ সকলো ধৰণৰ ইন্টাৰেষ্ট শিশু থাকে আৰু হেনুকা ধৰণৰ শিশু বিলাকক যেতিয়া আমি এট্ৰাক্ট কৰিব লাগে বা তেওঁলোকক আমি শিক্ষা প্ৰদান কৰিব লাগে তেতিয়া হলে আমাক কিছুমান স্পেশাল পেডাগজিক্যাল ক্লাছ লাগিব বিশেষ কিছুমান শিক্ষা বিজ্ঞানৰ প্ৰয়োজন হয় আৰু তেতিয়া হেনুকা সময়ত যদি আমি ট্ৰেডিশনাল আমাৰ যেটো চলি অহা শিক্ষা বিজ্ঞান ব্যৱহাৰ কৰো তেতিয়াও কিন্তু কি হ'ব তেওঁলোকৰ পাৰফৰমেন্স সাংঘাতিকভাৱে বেয়া হ'ব কোনোবাই বুজি পাব কোনোবাই বুজি নাপাব কোনোবাই শিক্ষকৰ কথাখিনি গ্ৰহণ কৰিব কোনোবাই গ্ৰহণ নকৰিব সো তেওঁলোকৰ সেই গুটেইখিনি বস্তু ক'ত এফেক্ট কৰিব তেওঁলোকৰ ফলাফলত তেওঁলোকৰ লাৰ্নিং আউটকামত কিন্তু খুব বেয়াকৈ ইয়াতে প্ৰভাৱ পৰে সো এইকাৰণে কৈছে এইটো এটা ডাঙৰ কথা সো ইয়াতে আমি নিশ্চয় গুৰুত্ব দিব লাগিব নেক্সট আছে আমাৰ মূল্যায়ন সম্পৰ্কীয় আমাৰ যেটো সমস্যা তো মূল্যায়ন সম্পৰ্ক ক'লে আমি অ্যাসেসমেন্ট ৰিলেটেড ইস্যুস বুলি আমি যেটো কওঁ সো মূল্যায়ন সম্পৰ্ক হ'লে আমাক কৈছে যে ধাৰাবাহিক আৰু ব্যাপক তথ্যৰ অভাৱ আৰু শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীৰ আচৰণৰ ফিডবেকে মান হ্ৰাস কৰে সো কৈছে যে মূল্যায়ন যেতিয়া আমাৰ কন্টিনিউয়াস মূল্যায়ন নহয় তেতিয়া আমাৰ অভাৱ হয় শিশু এজনক আমি কন্টিনিউয়াস আৰু কম্প্ৰিহেনসিভ আমি ইভালুয়েশন কৰা দৰকাৰ শিশুজনক আমি মূল্যায়ন কৰিম অকল এন্ড অফ দ্য ইয়াৰ নহয় বা অকল মিডল অফ দ্য ইয়াৰ নহয় আমি কন্টিনিউয়াসলি তেওঁ ডে 1 ৰ পৰা বা ৰাতিপুৱাৰ পৰা গধূলিলৈকে ডেইলি আমি যেতিয়া মূল্যায়ন কৰিব নোৱাৰো তেতিয়াও প্ৰবলেম হয় কাৰণ কোন সময়ত শিশুজনৰ কি সমস্যা আহিছে আমি গম নাপাও তাৰোপৰি আৰু যেতিয়া আমি মূল্যায়ন কৰি সেই শিশুজনক আমি ফিডবেক দিব লাগে তেওঁলোকৰ আচৰণ বিধিটো নৰমেল হৈ আছে নে নাই তেওঁলোকৰ আচৰণ সঠিক হয় নে নহয় বা তেওঁলোকে কোনোবা বেয়া আচৰণ কৰিছে নেকি এই সকলো বিলাকৰ ফিডবেক যদি আমি নিদিও বা এই ফিডবেকৰ যদি অভাৱ হয় বা আমি যদি আওকাম কৰো শিশু এজনক বা দুজনক তেতিয়াও কিন্তু কি হয় তেওঁলোকৰ সমস্যা আহি পৰে কাৰণ মানদণ্ড উন্নত নহয় কাৰণ কোনোবা ভাল এজন শিশুয়ো কোনোবা সময়ত বেয়া আচৰণ দেখাব পাৰে বা তেওঁক আমি কোনো ধৰণৰ কিছুমান সময়ত আমি তেওঁক নিৰীক্ষণ কৰিব নোৱাৰিব পাৰো সো সেইকাৰণে বহুত ইম্পৰ্টেন্ট হয় ধাৰাবাহিক মূল্যায়ন সেইকাৰণে কৈছে আমাৰ কন্টিনিউয়াস এন্ড কম্প্ৰিহেনসিভ ইভালুয়েশন যেটো আমাৰ উলাইছে যেটো আমাৰ এতিয়া আমি গ্ৰহণ কৰো স্কুল সমূহ হেতু খুবেই ইম্পৰ্টেন্ট কাৰণ আমি নন ষ্টপ তেওঁলোকৰ সকলোবোৰ স্কিল আমি চাম অকল কগনিটিভ নহয় আমি কগনিটিভ এফেক্টিভ সাইকোমোটৰ সকলোবোৰ স্কিল তেওঁলোকক আমি নিৰীক্ষণ কৰি এটা শিশুক অল ৰাউন্ড ডেভেলপমেন্ট কৰাত সহায় কৰা হয় সেইকাৰণে ফিডবেক দিব লাগে ফিডবেকৰ কাৰণে আমি তেওঁলোকক নিৰীক্ষণ কৰাটো খুবেই ইম্পৰ্টেন্ট আৰু তেতিয়া কি হয় আৰু যেতিয়া আমি ফিডবেকটো দিও তাৰ যেতিয়া আমি তেওঁলোকৰ সমস্যাবোৰ গম পাও তেতিয়া আমি প্ৰতিটো শিশু ব্যক্তিগতভাৱে আমি তেওঁলোকৰ লগত কি কৰিব লাগে তেওঁলোকক গুৰুত্ব দিব লাগে বা তেওঁলোকক আমি ব্যক্তিগতভাৱে তেওঁলোকক আমি নিৰীক্ষণ কৰি ব্যক্তিগতভাৱে তেওঁলোকক এডভাইস দিয়া উপদেশ দিয়া বা তেওঁলোকৰ গুৰুত্ব দিলেহে তেওঁলোকৰ সমস্যাটো সমাধান হ'ব
তাৰোপৰি কি হয় দুৰ্বল শিশুক আমি প্ৰতিকাৰমূলক শিক্ষা যিটো আমি ৰিমেডিয়েল ক্লাছটো দিয়া খুবেই দৰকাৰ আৰু ৰিমেডিয়েল ক্লাছ যদি নিদিয়ে ৰিমেডিয়েল ক্লাছৰ যদি অভাৱ হয় তেতিয়াও দিগদাৰ হয় তাৰোপৰি আমাৰ যিবোৰ ব্ৰাইট ষ্টুডেণ্ট আছে যিবোৰ আমাৰ উজ্জ্বল ছাত্ৰ ছাত্ৰী বা আমি যিবোৰ আমি গিফটেড চাইল্ড বুলি কওঁ সেই সকলোবিলাককো কিন্তু আকৌ আমি কি কৰিব লাগিব এক্সট্ৰা ইনোভেটিভ কিছুমান ক্ৰিয়াকলাপ দিব লাগিব তেওঁলোকক কিছুমান উন্নত মানৰ কাৰ্যকলাপ দিব লাগিব যাতে তেওঁলোকৰো যিটো তেওঁলোকৰ এক্টিভ মাইণ্ড সেই মাইণ্ডটো যাতে তেওঁলোকৰ বহি নাযায় তেওঁলোকৰ এক্টিভ মাইণ্ডটো আৰু এক্টিভ কৰিবৰ কাৰণে আমি কিছুমান উন্নত মানৰ কাৰ্যকলাপ বা এক্টিভিটি বা কিছুমান এক্সাৰচাইজ তেওঁলোকক দিব লাগিব যাতে তেওঁলোকে নিজৰ মাইণ্ডটোক আৰু বেছিকে ষ্ট্ৰং কৰি লয় আৰু বেছিকে এক্টিভ কৰি থাকে তো সেইকাৰণে কোৱা হৈছে যে দুৰ্বল শিশুবিলাকক আমি ৰিমেডিয়েল ক্লাছ প্ৰতিকাৰকমূলক শিক্ষা দিম আৰু আমি উন্নত মানৰ ষ্টুডেণ্টবিলাকক যিবোৰ আমাৰ শিশু আছে তেওঁলোকক আমি উন্নত মানৰ কিছুমান ক্ৰিয়াকলাপ বা আমি কিছুমান এক্সাৰচাইজ দি কিনে তেওঁলোকক আৰু উন্নত কৰা তো এইটো হৈছে আমাৰ মূল্যায়ন সম্পৰ্কীয় সমস্যা তাৰপিছত আছে আমাৰ শিক্ষক সম্পৰ্কীয় সমস্যা যিটো আমি কওঁ টিচাৰ ৰিলেটেড ইছ্যুজ তো টিচাৰ ৰিলেটেড ইছ্যুটো এনেকুৱা হ'ব যে যদি আমাৰ শিক্ষকৰ খুব এবচেণ্ট থাকে যদি শিক্ষকৰ অনুপস্থিতি বা পৰ্যাপ্ত সংখ্যাৰ অভাৱ আছে যে যিমান দৰকাৰ সেইখিনি নাই তাৰোপৰি শিক্ষকবোৰ যদি যোগ্য আৰু দক্ষ নহয় তেতিয়াও কিন্তু আমাৰ শিক্ষাৰ মানদণ্ডৰ ওপৰত প্ৰভাৱ পৰে চ' টিচাৰ এবচেণ্টিজিমটো বহুত ডাঙৰ সমস্যা যাৰ কাৰণে খুবেই বেছি সমস্যা পৰা যায় আৰু যদি আমাৰ যিখিনি নিড আছে যিখিনি এমাউণ্ট এখন শিক্ষা অনুষ্ঠানত দৰকাৰ তাৰ যদি সংখ্যাটো কম থাকে তেতিয়াও আমাৰ খুব বেয়া ধৰণে প্ৰভাৱ পৰে শিক্ষা ব্যৱস্থাত তাৰোপৰি যিখিনি শিক্ষক আছে তেওঁলোক সঠিকভাৱে যদি অনুপ্ৰাণিত নহয় বা তেওঁলোকে যদি নিজৰ প্ৰফেশ্যনৰ প্ৰতি প্ৰতিশ্ৰুতবদ্ধ নহয় তেওঁলোকে যদি নিজৰ সেইকাৰণে কৈছে যে শিক্ষক এজনৰ যিখিনি এথিক্স থাকে তেওঁলোক যিখিনি প্ৰতিশ্ৰুতিবদ্ধ নিজৰ প্ৰফেশ্যনৰ প্ৰতি সেইখিনি থাকিব লাগিব বা তেওঁলোকে সঠিকভাৱে অনুপ্ৰাণিত হ'ব লাগিব যদি এইখিনিৰ অভাৱ হয় তেতিয়াও শিক্ষকৰ সংখ্যা বেছি হৈও কাম নাই কাৰণ শিক্ষকৰ সংখ্যা বেছি হ'লেও কাম নাই কাৰণ তেওঁলোকে যদি সঠিকভাৱে অনুপ্ৰাণিত আৰু প্ৰতিশ্ৰুতবদ্ধ নহয় তো এই গোটেইখিনি বস্তু আমাৰ শিক্ষকৰ লগত আছে চ' শিক্ষকৰ কিছুমান সমস্যাৰ কাৰণেও আমাৰ শিক্ষাৰ মানদণ্ড আমাৰ অনুন্নত হৈ যায় তো লাষ্ট আছে আমাৰ পৰিচালনা আৰু তত্ত্বাৱধান সম্পৰ্কীয় সমস্যা যাক আমি কৈছো মেনেজমেণ্ট এণ্ড ছুপাৰভিজন ৰিলেটেড ইছ্যুজ চ' এইখিনি আহিল আমাৰ গোটেই প্ৰথমতে আহিল আমাৰ শিশুৰ কি প্ৰব্লেম হ'ব পাৰে তাৰপিছত আমাৰ মেটেৰিয়েলবোৰ ইনফ্ৰাষ্ট্ৰাকচাৰৰ ওপৰত তাৰপিছত আমাৰ মূল্যায়নৰ ওপৰত তাৰপিছত শিক্ষক সম্পৰ্কীয় লাষ্ট আহিল আমাৰ যিটো মেনেজমেণ্ট কমিটি এই সঠিক যদি পৰিচালনাৰ অভাৱ হয় মেনেজমেণ্ট কমিটিটো যদি ষ্ট্ৰং নহয় তেওঁলোকৰ যদি অভাৱ হয় তাৰপিছত বস্তুগত সম্পদ মানৱ সম্পদ বিভিন্ন কাৰ্যকলাপ আদিয়ে কিন্তু কি হয় মান হ্ৰাস কৰে যেনেকৈ সময়ৰ পৰিচালনা মানে হ'ল যেতিয়া সময় শ্ৰেণীকোঠাৰ যদি সময়সূচী যিটো আমাৰ ক্লাছ আমাৰ টাইম টেবুলখন সেইখন যদি প্ৰপাৰ নহয় সেইকাৰণে কৈছে এইখিনি সকলো বস্তু আমাৰ মেনেজমেণ্টত আহিব কাৰণ যিটো মেনেজমেণ্টেহে আমাৰ ক্লাছ যিটো আমাৰ টাইম টেবুলটো বনায় চ' কৈছে যে শ্ৰেণীৰ সময়সূচী বা আমাৰ যিটো একাডেমিক কেলেণ্ডাৰ আছে সেইখন বনাওঁতে আমি খুব বেছি ধৰণে সতৰ্ক হ'ব লাগিব যদি সেইখন মানে খুব ষ্ট্ৰং হয় বা সেইখন বনাওঁতে আমি বহুতকেইটা দিশ আমি চাব লাগিব চ' এনেকুৱা ধৰণৰ বস্তুবিলাকত যদি অলপ ইফাল সিফাল হয় তেতিয়াও কিন্তু আমাৰ মেনেজমেণ্টটো প্ৰপাৰ নহয় বুলি কওঁ মেনেজমেণ্ট ইজ নট ষ্ট্ৰং বুলি কওঁ বা মেনেজমেণ্ট ইজ নট এডিকুৱেট বুলি কোৱা হয় যদিহে তেওঁলোকৰ টাইম টেবুলখন খুব সুন্দৰ নহয় কাৰণ সেই টাইম টেবুলখনত সকলো বস্তু সাঙুৰি থাকিব শিশুৰ আমোদ শিশুৰ বিৰাম মানে তেওঁলোকৰ ৰেষ্টিং টাইম তেওঁলোকৰ পঢ়া টাইম তেওঁলোকৰ এক্টিভিটি টাইম তেওঁলোকৰ সকলোখিনি বস্তুৰ
অলৰাউণ্ড ডেভেলপমেণ্টৰ কাৰণে যিখিনি আমাক লাগে সেইখিনি আমাক এখন টাইম টেবুলত থাকিব কাৰণ এখন স্কুলত টাইম টেবুলখনেই হ'ল মেইন সেইখনৰ মতেহে ৰাতিপুৱাৰ পৰা গধূলিকৈ গোটেই সকলোখিনি বস্তু সামৰি থাকে শিক্ষক ছাত্ৰ ছাত্ৰী বা আমাৰ যিখিনি সহায়কাৰী কৰ্মচাৰী সকলোবোৰ মানুহে কিন্তু আমাৰ টাইম টেবুলখনৰ ওপৰতে ডিপেণ্ড হৈ আছে সেইকাৰণে কৈছে যে যিখিনি মেনেজমেণ্ট হওঁতে যিখন আমাৰ শ্ৰেণীকোঠাৰ যিখিনি আমাৰ টাইম টেবুল সেইখনৰ ওপৰত গুৰুত্ব দিব লাগিব তাৰোপৰি আমাৰ হৈছে একাডেমিক কেলেণ্ডাৰ এই দুটাৰ ওপৰত যদি গুৰুত্বৰ অভাৱ হয় বা এইখন যদি প্ৰপাৰলি ফৰ্ম নহয় গঠন নহয় তেতিয়াহ'লে কিন্তু আমাৰ সমস্যা হ'ব তাৰোপৰি আমাৰ বস্তুগত সম্পদ বুলি যিটো আমি কওঁ বস্তুগত সম্পদ মানে আমাৰ শিক্ষণ প্ৰণালী চ' সেইখিনি শিক্ষণ প্ৰণালীখিনিও আমাৰ কোনে চাব সেইখিনিও চাব আমাৰ মেনেজমেণ্ট কমিটিয়ে যে স্কুলখনত যিখিনি আমাৰ টিচিং লাৰ্ণিং TLM আছে সেইখিনি প্ৰপাৰলি আছে নে নাই বা সেইখিনি প্ৰপাৰলি থাকিলেই নহ'ব প্ৰপাৰলি ইউজ হৈছে নে নাই চ' তাৰ কাৰণে তেওঁলোকে এখন এক্সট্ৰাকৈ এখন ফাইল বনাই কিনে কিমান দিন আমাৰ টিচিং লাৰ্ণিং মেটেৰিয়েল শিক্ষকে ইউজ কৰিছে বা শিশুবিলাকৰ সেইবিলাক ইউজ কৰাৰ ফলত কিমানখিনি তেওঁলোক এক্টিভ হৈছে এই সকলোখিনি বস্তু তেওঁলোকে নিশ্চয় নিৰীক্ষণ কৰিব লাগিব তেওঁলোকৰ তত্ত্বাৱধানত সেইখিনি থাকে তাৰোপৰি মানৱ সম্পদ বুলি ক'লে আমি কৈছোঁ এই মাত্ৰ শিক্ষক ছাত্ৰ তাৰোপৰি সহায়কাৰী কৰ্মচাৰী এই সকলোখিনি বস্তুৰো কিন্তু কি থাকিব লাগিব এটা সংযোজন থাকিব লাগিব তেওঁলোকৰ সংযোজন থাকিলেহে গোটেই চিষ্টেমটো আমাৰ যিটো আমাৰ এডুকেশ্যন চিষ্টেমটোৰ উন্নত অট'মেটিক হ'ব তাৰোপৰি কৈছে বিভিন্ন ক্ৰিয়াকলাপ বুলি ক'লে আমাৰ শিক্ষণ যিটো আমাৰ প্ৰণালী আছে তাৰোপৰি আমাৰ যিটো মূল্যায়ন ইভালুৱেশ্যন প্ৰপাৰলি হৈছে নে নাই কপি চেক হৈছে নে নাই হোমৱৰ্কবোৰ দিয়া হৈছে নে নাই বা সেইবোৰ চেক হৈছে নে নাই বা প্ৰতিজন শিশুৰ ফিডবেক এজন শিক্ষকে দিছে নে নাই সকলোবোৰ বস্তু আমাৰ কণ্ট্ৰল থাকে মেনেজমেণ্ট কমিটিৰ ওপৰত চ' সেইকাৰণে কৈছে যে যিখিনি আমাৰ মেনেজমেণ্ট কমিটি থাকে বা যিখিনি আমাক পৰিচালনা কৰি থাকে সেই কমিটিটোক ষ্ট্ৰং হ'লে বা তেওঁলোকে যদি এইখিনি বস্তু খুব সুন্দৰকৈ নিৰীক্ষণ কৰি নাথাকে তেতিয়াহ'লে কিন্তু সকলোবোৰ বস্তুৱে আমাৰ খেলিমেলি হ'ব সেইকাৰণে প্ৰতিষ্ঠানটোৰ ক্ৰিয়াকলাপৰ পৰিকল্পিত তত্ত্বাৱধান আৰু নিৰীক্ষণৰ যদি অভাৱ হয় তেতিয়া কিন্তু আমাৰ সকলোবোৰ সেই মানদণ্ড অনুন্নত হ'ব বা ল' ক্লাছৰ হৈ যাব চ' এইখিনি হৈছে আমাৰ কোৱালিটি ইছ্যুজ ইন এডুকেশ্যন যে শিক্ষাত আমাৰ কেনেকুৱা ধৰণৰ সমস্যা আহিব পাৰে বা আমাৰ বাধা আহিব পাৰে তো নেক্সট হৈছে আমাৰ শিক্ষাৰ মানদণ্ডৰ বৃদ্ধি এতিয়া আমাৰ শিক্ষাৰ মানদণ্ডনো আমি কেনেকৈ বৃদ্ধি কৰিম তো কৈছে এনহেন্সিং কোৱালিটি ইন এডুকেশ্যন যে আমিতো সমস্যাবোৰ পালোঁ সমস্যাবোৰৰ লগত আমি থাকিলে নহ'ব সেই সমস্যাবোৰ সদায় আমি কি কৰিব কিমান দূৰ পাৰোঁ আমি তাক ছল্ভ কৰিব লাগিব সেইটোৱে হৈছে আমাৰ মেইন উদ্দেশ্য তো এতিয়া কৈছে আমি কেনেকৈ বৃদ্ধি কৰিম কোৱালিটি ইন এডুকেশ্যন আমি যে এনহেন্স কৰিব লাগিব আমি বৃদ্ধি কৰাটোতো আমাৰ দৰকাৰ চ' বৃদ্ধি আমি কেনেকৈ কৰিম তাৰ কাৰণে কিছুমান আমাৰ এটা মেজাৰ্ছ দিয়া হৈছে কিছুমান আমাৰ ষ্টেপছ দিয়া হৈছে চ' সেইবোৰ আমি অলপ আলোচনা কৰোঁ তো প্ৰথমটোৱে কৈছে আমাৰ ভৌতিক আন্তঃগাঁথনিৰ বৃদ্ধি চ' ভৌতিক আন্তঃগাঁথনি বুলি ক'লে আমি অলৰেডি পায়ে আহিছোঁ আমি বাৰ কৈ আহিছোঁ ফিজিকেল ইনফ্ৰাষ্ট্ৰাকচাৰ যিখিনি আমাৰ আছে তো সেইবোৰ কোনবিলাক আমাৰ বিল্ডিংটো যেনে ভৱন শ্ৰেণীকোঠা ক্লাছৰুমটো আচবাব ফাৰ্ণিচাৰ তাৰপিছত শিকন আহিলা টিচিং মেটেৰিয়েলবিলাক তাৰপিছত পুথিভঁৰাল পৰীক্ষাগাৰ অনাময় ব্যৱস্থা আদিবোৰৰ যেতিয়া উন্নত হ'ব আদিবোৰ যেতিয়া সুসংগঠিত হ'ব তেতিয়া আমাৰ শিক্ষাৰ মানদণ্ড উন্নতি হ'ব তো 1 নম্বৰ পইণ্টটো আমি কৈছোঁ ভৌতিক আন্তঃগাঁথনিৰ যেতিয়া বৃদ্ধি হয় তেতিয়া শিক্ষাৰ মানদণ্ড কি হ'ব বৃদ্ধি হ'ব নেক্সটটো কৈছে যে সমাজৰ পৰিৱৰ্তিত প্ৰয়োজন অনুসৰি লক্ষ্য আৰু উদ্দেশ্য নিৰ্ধাৰণ কৰিলে নিশ্চয় আমাৰ শিক্ষাৰ মানদণ্ড উন্নত হ'ব তো এইটো আমি অলৰেডি ডিছকাছ কৰিছোঁ পৰিৱৰ্তিত সমাজৰ লগত আমি যদি লক্ষ্য আৰু উদ্দেশ্যবোৰ নিৰ্ধাৰণ কৰোঁ তেতিয়াও আমাৰ মানদণ্ড উন্নত হ'ব তাৰোপৰি কৈছে যে আমাৰ যিখন কাৰিকুলাম কৈছে যে যিখন কাৰিকুলাম আছে সেইখন যদি শিক্ষাৰ্থীৰ প্ৰয়োজন অনুসৰি আমি গঠন কৰোঁ তেতিয়াও আমাৰ কি হ'ব শিক্ষাৰ মানদণ্ড নিশ্চয়কৈ উন্নতি হ'ব
আমাৰ কোন ধৰণৰ প্ৰব্লেম নাহিব তো সেইকাৰণে কৈছে যে আমাৰ যিখন পাঠ্যক্ৰম আছে সেইখন নিশ্চয়কৈ আমি শিক্ষাৰ্থীৰ প্ৰয়োজন অনুসৰি গঠন কৰিব লাগিব নেক্সটটো কৈছে যে বৈচিত্ৰ্যপূৰ্ণ শিক্ষাৰ্থীকেন্দ্ৰিক শিক্ষা বিজ্ঞান কৌশল গ্ৰহণ কৰা সো কৈছে কি যেতিয়া আমি যিবোৰ আমাৰ কৈছে কি লাৰ্নাৰ চেণ্টাৰ জানো আমি যে আমাৰ শিক্ষা ব্যৱস্থাটো শিক্ষাৰ্থী কেন্দ্ৰিক তাৰোপৰি আমাৰ শিক্ষাৰ্থীবোৰ হ'ল ডাইভাৰ্চিফাইড তো বৈচিত্ৰ্যপূৰ্ণ তো আমাৰ কৈছে যে যিখিনি আমি পেডাগজিকেল টেকনিক ইউজ কৰি আছো শিক্ষা বিজ্ঞান কৌশল ব্যৱহাৰ কৰি আছো সেইখিনি আমি কেনেকৈ কৰিম আমি বৈচিত্ৰ্যপূৰ্ণ শিক্ষাৰ্থী কেন্দ্ৰিকৰ ওপৰত ভিত্তি কৰিহে আমি কৰিম সেইকাৰণে কৈছে আমি সকলোৱে পেডাগজিকেল টেকনিক কিছুমান ইউজ কৰি আছো কিন্তু ইউজ কৰোতে আমি অলপ কথা ভাবিলে নহব আমি চাব লাগিব যে শিশুসকল বৈচিত্ৰ্যপূৰ্ণ যিখিনি সেই অনুষ্ঠানটোত বা প্ৰতিষ্ঠানটোত যিখিনি শিশু আহিছে যিখিনি শিক্ষাৰ্থী আহিছে বৈচিত্ৰ্যপূৰ্ণ তো সেইকাৰণে কৈছে বৈচিত্ৰ্যপূৰ্ণ শিক্ষাৰ্থী কেন্দ্ৰিক হ'ব লাগিব শিক্ষাৰ্থী কেন্দ্ৰিকৰ ওপৰতহে নিৰ্ভৰ কৰি আমি যিবোৰ পেডাগজিকেল টেকনিক শিক্ষা বিজ্ঞান কৌশল গ্ৰহণ কৰিব লাগিব তেওঁলোকৰ মতে নেক্সট কৈছে যে আমি শিকনত আইচিটি ভিত্তিক সামগ্ৰীকে ধৰি উদ্ভাৱনমূলক পদ্ধতিৰ ব্যৱহাৰ কৰিব লাগিব তো কৈছে যিখিনি আমি শিকনত যিখিনি আমি সামগ্ৰী ব্যৱহাৰ কৰোঁ সেইখিনি আজিকালি আমি আইচিটি বেছ মেটেৰিয়েল আমাৰ ইউজ হয় তো সেইখিনিৰ লগতে আমি কিছুমান ইনোভেটিভ প্ৰেক্টিচ কিছুমান ইউজ কৰিব দিছে ইনোভেটিভ উদ্ভাৱনমূলক কিছুমান পদ্ধতি ব্যৱহাৰ কৰিব দিছে তেতিয়া নিশ্চয় শিক্ষাৰ মানদণ্ড উন্নত হ'ব কাৰণ অলৰেডি আমি কৈ আহিছো যে আমাৰ বহু ধৰণৰ শিশু থাকে দুৰ্বল শিশু থাকে উন্নত মানৰ শিশু থাকে মানে আমাৰ যিবোৰ গিফটেড চাইল্ড বুলি কওঁ সো তেওঁলোকৰ বিলাকৰ কাৰণে আমাৰ উদ্ভাৱনবিলাক পদ্ধতিবোৰ খুব দৰকাৰ ইনোভেটিভ প্ৰেক্টিচ বিলাক লাগিব কাৰণ তেওঁলোকে তেতিয়াহে নিজকে খাপ খুৱাব পাৰিব তাৰোপৰি কৈছে নেক্সটটো কৈছে যে শিক্ষাৰ্থীসকলৰ আচৰণৰ বিভিন্ন দিশসমূহ অবিৰতভাৱে মূল্যায়ন কৰা তো আমি কৈছিলো যে আমি নন ষ্টপ শিক্ষাৰ্থীসকলক আমি ফলো কৰিম তেওঁলোকক অবজাৰ্ভ কৰিম তেওঁলোকক আমি নিৰীক্ষণ কৰিম তো তেওঁলোকক আমি মূল্যায়ন কৰিম সেইকাৰণে কৈছে কণ্টিনিউৱাছলি তেওঁলোকৰ বিভিন্ন দিশবোৰ অকল পঢ়া দিশটোৱে নহয় তেওঁলোকৰ সামাজিক মানসিক তেওঁলোকৰ শাৰীৰিক সকলোবোৰ দিশ যেতিয়া মূল্যায়ন কৰা হ'ব তেতিয়াহে কৈছে যে শিশুজনৰ নিশ্চয় পাৰফৰ্মেন্স ভাল হ'ব গুড পাৰফৰ্মেন্স তেওঁ দেখুৱাব আৰু তেতিয়া আমাৰ শিক্ষাৰ মানদণ্ড নিশ্চয়কৈ উন্নতি হ'ব কাৰণ আগতে আমি কৈছো যে শিক্ষাৰ উদ্দেশ্যই হৈছে শিক্ষাৰ মানদণ্ড কাৰ ওপৰত ডিপেণ্ড কৰে এচিভমেণ্টৰ ওপৰত পাৰফৰ্মেন্সৰ ওপৰত যেতিয়া শিশুবিলাকৰ পাৰফৰ্মেন্স ভাল হয় নিশ্চয় আমাৰ মানদণ্ড কি হ'ব উন্নত হ'ব তাৰোপৰি কৈছে যোগ্য আৰু দক্ষ শিক্ষকক নিযুক্তি আৰু প্ৰশিক্ষণ দিয়া কৈছে যে আমি যিখিনি শিক্ষকক নিযুক্তি দিছো তেওঁলোকতো দক্ষ আৰু যোগ্য হ'বই লাগিব লগতে তেওঁলোকক আৰু আপলিফ্টৰ কাৰণে তেওঁলোকক কি কৰি থাকিব লাগিব সময় প্ৰশিক্ষণ দি থাকিব লাগিব ট্ৰেইনিং দিব লাগিব যাৰ ফলত তেওঁলোকৰ নলেজ তেওঁলোকৰ এক্টিভনেছটো যাতে ভাল হৈ থাকে উন্নত হৈ থাকে তেওঁলোকে যাতে আকৌ লো হৈ যাব নালাগে সেইকাৰণে তেওঁলোকক নিযুক্তি দিয়াৰ লগতে দক্ষ শিক্ষকক নিযুক্তি দিয়াৰ লগতে তেওঁলোকক সময়ে কি হ'ব ট্ৰেইনিং দিয়াটো খুব ইম্পৰ্টেণ্ট তাৰোপৰি কৈছে শিক্ষা ব্যৱস্থা শক্তিশালী কৰা কাৰণ এতিয়া কৈছে আমাৰ যিখিনি আমাৰ যিটো আমি কওঁ যিটো আমি টিচাৰ ট্ৰেইনিং যিটো শিক্ষা ব্যৱস্থা বুলি ক'লে আমাৰ যিটো কোৱা হয় টিচাৰ এডুকেশ্যন চিষ্টেম যিটো আমাৰ টিচাৰ এডুকেশ্যন চিষ্টেম কৈছে সেই চিষ্টেমটোক আমি আৰু বেছি আমি কি কৰিব লাগিব ষ্ট্ৰেংথেন কৰিব লাগিব তাক শক্তিশালী কৰিব তুলিব লাগিব কাৰণ এতিয়া কি হৈছে সকলোৰে নিডছবোৰ বেলেগ এডুকেশ্যন চিষ্টেমবিলাকৰ নিডছ বেলেগ বা শিক্ষকসকলৰ নিডছ বেলেগ তো সেই বস্তুখিনি প্ৰভাৱ পৰিব আমাৰ যিখিনি আমাৰ শিক্ষক প্ৰশিক্ষণ ইনষ্টিটিউটবিলাক আছে যাক আমি শিক্ষা ব্যৱস্থা বুলি কওঁ বা টিচাৰ এডুকেশ্যনেল চিষ্টেম বুলি কওঁ যিটোক আমি কওঁ যে টিচাৰ এডুকেশ্যন চিষ্টেম তো
সেইকাৰণে কৈছে যে যিহেতু আমাৰ এডুকেশ্যন ব্যৱস্থাটোৰ নীডটো আমি বুজি পাম বা শিক্ষকৰ নীডটো আমি বুজি পাবৰ কাৰণে আমি যে তেওঁলোকক আকৌ উন্নত কৰিবৰ কাৰণে আমি আমাৰ যিটো মূল শিক্ষা ব্যৱস্থাটোৱে কি কৰিব লাগিব ষ্ট্ৰেংথেন কৰিব লাগিব কাৰণ তাৰ পৰাহে প্ৰতি বছৰে শিক্ষক ওলাই থাকে তাৰ পৰাহে শিক্ষকবিলাকে যিকোনো বিদ্যালয় বা প্ৰতিষ্ঠানত তেওঁলোকে নিযুক্ত হয় এইকাৰণে শিক্ষা ব্যৱস্থাটো খুব বেছিকে ষ্ট্ৰং কৰিব লাগিব ষ্ট্ৰেংথেন কৰিব লাগিব যেটো আমি আমাক যেটো NCERT নন ষ্টপ শিক্ষা ব্যৱস্থাটো আগুৱাই নি আছে ডেভেলপ কৰি আছে তাৰোপৰি কৈছে যে শিক্ষা ব্যৱস্থাৰ ফলপ্ৰসূ পৰিচালনাৰ বাবে ফলপ্ৰসূ নেতৃত্ব আৰু পৰিচালনা শৈলী তো যিখিনি আমাৰ মেনেজমেন্ট ষ্টাইল আছে যিখিনি আমাৰ লিডাৰশ্বিপ ষ্টাইল আছে সেই ষ্টাইলটো আমি চেঞ্জ কৰিব লাগিব সেইটো আমি কি কৰিব লাগিব সেইটোৱে আমাৰ কি কৰিব শিক্ষা ব্যৱস্থাটোৰ যিটো আমি ফলপ্ৰসূ পৰিচালনাটোত খুব প্ৰভাৱ পেলায় এইকাৰণে আমাৰ নেতৃত্ব আমাৰ যিটো লিডাৰশ্বিপ আৰু যিটো আমাৰ মেনেজমেন্ট ষ্টাইল আছে সেইটো খুব উন্নত কৰিব লাগিব যাৰ কাৰণ যোনে শিক্ষা ব্যৱস্থাটো সুন্দৰভাৱে পৰিচালনা কৰি লৈ নিব পাৰে নেক্সট আছে কৈছে শিক্ষা ব্যৱস্থাত সম্প্ৰদায়ৰ সক্ৰিয় জড়িয়তা আৰু সমৰ্থন নিশ্চিত কৰা যিটো কমিউনিটিত থকা হয় তো সেই সম্প্ৰদায়ৰ লোকসকলৰ সাপোৰ্ট লাগিব তেওঁলোকৰ সাপোৰ্ট লাগিব আৰু তেওঁলোকে তাতে ইনভলভ হ'ব লাগিব যদি কমিউনিটি সম্প্ৰদায়ৰ মানুহসকলে যদি সক্ৰিয়ভাৱে জড়িত হৈ থাকে শিক্ষা ব্যৱস্থাটোত বা তেওঁলোকে সকলোবোৰ বস্তু যদি সমৰ্থন কৰে তো নিশ্চিতভাৱে সেই আমাৰ শিক্ষা ব্যৱস্থাৰ মানদণ্ড উন্নত হ'ব কাৰণ কমিউনিটিৰ প্ৰভাৱ বহুত থাকে তেওঁলোকৰ সকলোবোৰ দিশ চাব পাৰে নিৰীক্ষণ কৰিব পাৰে বা তেওঁলোকে যদি ইনভলভ হয় শিক্ষা ব্যৱস্থাত তো নিশ্চয়কৈ শিক্ষা ব্যৱস্থাৰ মানদণ্ড উন্নত হ'ব তাৰোপৰি কৈছে যে গুণগত মান অৰ্জনৰ বাবে প্ৰতিষ্ঠানত গৱেষণা আৰু উদ্ভাৱনৰ ব্যৱস্থা কৰা হয় কৰিব লাগিব কাৰণ কৈছে যদিহে আমাক গুণগত মান লাগে আমি যদি গুণগত মান অৰ্জন কৰিব লাগে তেতিয়াহ'লে সেই প্ৰতিষ্ঠানটোত ৰিচাৰ্চ আমাক কৈছে যে আমাৰ অনুষ্ঠানটোত ৰিচাৰ্চ আৰু ইনোভেশন থাকিব লাগিব গৱেষণা আৰু উদ্ভাৱনৰ ওপৰত গুৰুত্ব দিব লাগিব দিলে নিশ্চয়কৈ আমাৰ মানদণ্ড উন্নত হ'ব যেটো আজিকালি আমাৰ সকলোবোৰ বিশেষকৈ আমাৰ বিশ্ববিদ্যালয় আমাৰ মহাবিদ্যালয় বিশ্ববিদ্যালয় এইটো আমাৰ সোমাই গৈছে যে গৱেষণা উদ্ভাৱন বা আমাৰ স্কুলবিলাকতো সেই গৱেষণা বা উদ্ভাৱনৰ কাৰণে প্ৰথম ষ্টেপবোৰ তেওঁলোকক দিয়া হৈছে তেওঁলোকক প্ৰজেক্ট মেথড বা বহু ধৰণৰ এনেকুৱা ধৰণৰ মেথডৰ দ্বাৰা তেওঁলোকক জনোৱা হৈছে যে ফিউচাৰলৈকে সেইবিলাক গৈ কিনে ৰিচাৰ্চ পাৰপাছত তেওঁলোকে কাম কৰিব পাৰিব তো এইটো এটা খুব গুৰুত্বপূৰ্ণ দিশ যে আমি গুণগত মান অৰ্জনৰ কাৰণে আমি ৰিচাৰ্চ আৰু ইনোভেশনটো আমি ইনষ্টিটিউটবিলাকত ইমপ্লিমেণ্ট কৰিব লাগিব তাৰোপৰি কৈছে যে এতিয়া আমাৰ কৈছে যে জলবায়ু মানে যিটো এনভাইৰনমেণ্ট প্ৰতিষ্ঠানৰ আমাৰ যিকোনো ইনষ্টিটিউটৰ যিটো এনভাইৰনমেণ্ট যিটো পৰিৱেশ সেই পৰিৱেশটো খুব গণতান্ত্ৰিক হ'ব লাগিব আৰু প্ৰতিষ্ঠানিক হ'ব লাগিব তেতিয়াহে কৈছে প্ৰতিষ্ঠানটোৰ সামগ্ৰিক বৃদ্ধি আৰু উন্নয়ন হ'ব এনে কৈছে প্ৰতিষ্ঠানটোৰ সাময়িক বৃদ্ধি আৰু উন্নয়নৰ বাবে পৰিৱেশ গণতান্ত্ৰিক আৰু প্ৰতিষ্ঠানিক কাৰ্যকলাপ কৰি তোলা সো যদি এটা শিক্ষানুষ্ঠানৰ যদি এটা প্ৰতিষ্ঠানৰ যদি সামগ্ৰিক বৃদ্ধি হ'ব লাগে তেওঁলোকৰ যদি খুব ধুনীয়াকৈ যদি ওভাৰঅল গ্ৰোথ হ'ব লাগে তো তেওঁলোকে কি কৰিব লাগিব তেওঁলোকৰ যদি এনভাইৰনমেণ্ট যিটো পৰিৱেশ সেই পৰিৱেশটো ডেমক্ৰেটিক হ'ব লাগিব আৰু ইনষ্টিটিউচনেল এক্টিভিটিজ তেওঁলোকৰ থাকিব লাগিব সো এইখিনি বস্তুৱে কৈছে যে আমাৰ এজ এ হোল আমি যিবোৰ সমস্যা হৈছিলে যে আমি কোৱালিটি ইন এডুকেশ্যন যেটো আমি শিক্ষাৰ মানদণ্ডৰ যিখিনি সমস্যা হৈছে সেই সমস্যাবোৰৰ পৰা আমি হাত সাৰিবৰ কাৰণে বা সমস্যাবোৰৰ লগত যদি আমি থাকিব পাৰোঁ সমস্যাবোৰ যদি আমি সমাধান কৰিব লাগে তো এনেকুৱা ধৰণৰ কিছুমান আমি মেজাৰ্ছ আমি নিশ্চয়কৈ আমি গ্ৰহণ কৰিব পাৰোঁ যাৰ ফলত আমাৰ বহুখিনি আমি আগুৱাই যাব পাৰোঁ বা শিক্ষাৰ মানদণ্ডৰ যিখিনি প্ৰব্লেম আছে সেইখিনি আমি নিশ্চয়কৈ সমাধান কৰিব পাৰোঁ সো নেক্সট আছে আমাৰ শিক্ষাৰ ক্ষেত্ৰত সমতা আৰু ন্যায় আমি সেইটো কওঁ যে ইকুৱেলিটি এণ্ড ইকুইটি ইন এডুকেশ্যন
যে শিক্ষাৰ ক্ষেত্ৰত সমতা আৰু ন্যায় কি হয়, যে শিক্ষাৰ ক্ষেত্ৰত সমতা কি আৰু ন্যায় কি, যিটো বস্তু আমি ইকুৱেলিটি আৰু ইকুইটি বুলি কওঁ। কেতিয়াবা আমি এই দুটা শব্দ খুব চিননিমাছলি ইউজ কৰিব পাৰোঁ, বা কেতিয়াবা আমি দেখোঁ এই দুটা শব্দ অপজিট। তো সেইকাৰণে আমি অলপমান আলোচনা কৰোঁ যে সমতা বুলি ক'লে কি কয় আৰু ন্যায় বুলি ক'লে আমি কি বুজোঁ। চ' কৈছে যে শিক্ষাত সমতা এনে এক ব্যৱস্থাক বুজা যায় য'ত শিক্ষাৰ য'ত ব্যক্তি বা অংশীদাৰসকলৰ মাজত পাৰ্থক্য থাকিলেও তেওঁলোকক সমান সুযোগ দিয়া হয়। তো সমতা বুলি ক'লে আমি এইটোৱে বুজিম যে ব্যক্তি বা অংশীদাৰবিলাকৰ মাজত, যে ষ্টেক হোল্ডাৰবিলাকৰ মাজত যদিও কিবা পাৰ্থক্য আছে, তথাপিতো যেতিয়া আমি সমান সুযোগ দিওঁ তাক আমি কওঁ সমতা। শিক্ষাত সমতা বুলি কওঁ, শৈক্ষিক সমতা। আমি ইকুৱেলিটি মানে হ'ল যে যদিও তেওঁলোকৰ মাজত, ব্যক্তিসকলৰ মাজত পাৰ্থক্য আছে, তথাপিতো আমি যদি তেওঁলোকক সমান সুবিধা দিওঁ, সমান সুযোগ দিওঁ, তেতিয়া আমি ক'ম সেইটো সমতা। তাৰোপৰি আমি ন্যায়, শিক্ষাত ন্যায় বুলি ক'লে আমি কি বুজোঁ? ইকুইটি বুলি ক'লে আমি এইটোৱে বুজোঁ যে য'ত ব্যক্তি বা অংশীদাৰসকলৰ প্ৰয়োজন, আগ্ৰহ, সামৰ্থ্য অনুসৰি যেতিয়া আমি তেওঁলোকক সুযোগ সুবিধা দিওঁ, তেতিয়া আমি তাক ন্যায় বুলি কওঁ। সমতাত কৰিছিলোঁ কি? তেওঁলোকৰ পাৰ্থক্য থাকিলেও তেওঁলোকক আমি সমান সুযোগ দিম। নেক্সট আমি ন্যায়ত কি কৰোঁ? তেওঁলোকৰ ইণ্টাৰেষ্ট, তেওঁলোকৰ ৰাগ, তেওঁলোকৰ যিখিনি নিড বেছ, তাৰে ওপৰত আমি ভিত্তি কৰি তেওঁলোকক সুযোগ সুবিধা দিওঁ, তাক আমি কওঁ ন্যায় বা আমি কওঁ ইকুইটি। সেইটো কাৰণে এইটোৱে হৈছে আমাৰ সমতা বা ন্যায় বুলি ক'লে আমি এই দুটা শব্দ খুব সুন্দৰকৈ ইয়াতে উল্লেখ কৰিছে। তাৰোপৰি কৈছে কিছুমান ক্ষেত্ৰত ন্যায় সমতা লাভৰ পূৰ্ব চৰ্ত হিচাপে কাম কৰে। কৈছে যে কিছুমান ক্ষেত্ৰত আমি দেখোঁ যে ন্যায় যিটো ইকুইটি, সি কৈছে যে আমি ইকুইটি আমাৰ ইকুৱেলিটিৰ প্ৰি কণ্ডিশ্যন বুলি কৈছে, যে ইকুইটি হ'ল প্ৰি কণ্ডিশ্যন কাৰ? ইকুৱেলিটিৰ। যে ইকুইটি যেতিয়া হ'ব তেতিয়াহ'লে ইকুৱেল অট'মেটিক হ'ব। সেইকাৰণে কৈছে যে কিছুমান ক্ষেত্ৰত ন্যায়ে সমতা লাভৰ পূৰ্ব চৰ্ত হিচাপে কাম কৰে। তো আমি শিক্ষাৰ ক্ষেত্ৰত সমতা আৰু ন্যায় বুলি ক'লে আমি কিছুমান সৰু সৰু উদাহৰণৰ দ্বাৰা আমি বুজাব পাৰোঁ। যে কেতিয়াবা আমি কিছুমান উদাহৰণ এনেকৈ দিব পাৰোঁ যে সকলো শিশুক যেতিয়া একে শিক্ষা দিয়া হয় তাক আমি সমতা বুলি কওঁ। কৈছোঁ যে আকৌ এবাৰ মই ৰিপিট কৰিছোঁ, উদাহৰণ দিছোঁ মই কেইটামান, যে সকলো শিশুক যেতিয়া আমি একে শিক্ষা দিওঁ তাক আমি সমতা বুলি কওঁ, মানে ইকুৱেলিটি বুলি কওঁ। আৰু কেতিয়াবা যেতিয়া আমি শিশুক তেওঁৰ প্ৰয়োজন, তেওঁৰ ৰাগ, তেওঁৰ ক্ষমতা হিচাপে তেওঁক আমি শিক্ষা দিওঁ, সেইটো শিক্ষাক আমি ন্যায় বুলি কওঁ, ইকুইটি বুলি কওঁ। সেইটো হৈছে কিছুমান উদাহৰণ। তাৰোপৰি আমাক কৈছে যে কেতিয়াবা কি হয়, সকলোকে আমি একেধৰণৰ ষ্টাইপেণ্ড দিওঁ। একেধৰণৰ যেতিয়া আমি ষ্টাইপেণ্ড দিওঁ তাক আমি কওঁ সমতা। আৰু কেতিয়াবা তাৰ বিপৰীতে আমি শিশুসকলক যেতিয়া তেওঁলোকৰ ফেমিলি বেকগ্ৰাউণ্ড বা তেওঁলোকৰ ক্লাছ অফ ষ্টাডি, যে তেওঁলোকৰ ক্লাছ অফ ষ্টাডি বা তেওঁলোকৰ পাৰফৰ্মেঞ্চৰ ওপৰত, তেওঁলোকৰ কৃতকাৰ্যতাৰ ওপৰত যেতিয়া আমি ভিত্তি কৰি তেওঁলোকক ষ্টাইপেণ্ড দিম, সেইটো কম আমি কি? ন্যায়। সেয়ে কৈছে সমতা বুলি ক'লে আমি ক'ম সকলো শিশুকে আমি সমান যদি ষ্টাইপেণ্ড দিছোঁ তাক আমি ক'ম সমতা। আৰু যদি আমি কেতিয়াবা শিশুসকলৰ যোগ্যতা, তেওঁলোকৰ কৃতকাৰ্যতা, তেওঁলোকৰ ফেমিলি বেকগ্ৰাউণ্ড বা এনেকুৱা ধৰণৰ কাৰণে যদি আমি তেওঁলোকক ষ্টাইপেণ্ড দিওঁ, তেতিয়া আমি ক'ম তেওঁলোকক সেইটো ন্যায়। তো তাৰোপৰি কৈছে যে আৰু কিছুমান উদাহৰণ এনেকুৱাও দিব পাৰি, যে কৈছে যে এখন দেশৰ বেলেগ বেলেগ অঞ্চলত যদি একে পাঠ্যক্ৰম আমি গ্ৰহণ কৰোঁ বা একে পাঠ্যক্ৰম আমি প্ৰভাইড কৰোঁ, তেতিয়া আমি তাক ক'ম সমতা। যদি এখন দেশৰ বেলেগ বেলেগ অঞ্চলত একেধৰণৰ পাঠ্যক্ৰম আমি যদি প্ৰভাইড কৰোঁ, তাক ক'ম আমি সমতা। তাৰ বিপৰীতে যদি এখন দেশৰ বেলেগ বেলেগ অঞ্চলৰ প্ৰয়োজন অনুসৰি, এখন দেশৰ বেলেগ বেলেগ অঞ্চলৰ প্ৰয়োজন অনুসৰি বেলেগ বেলেগ যদি আমি পাঠ্যক্ৰম প্ৰভাইড কৰোঁ, তেতিয়া তাক কোৱা হ'ব শিক্ষাৰ ন্যায়,
শৈক্ষিক ন্যায় সেইকাৰণে কৈছে ন্যায় হলে কি হ'ব তেওঁলোকৰ অঞ্চল ভেদে পাঠ্যক্ৰম বেলেগ বেলেগ হ'ব আৰু সমতা হলে বেলেগ বেলেগ অঞ্চল হলেও পাঠ্যক্ৰম কিন্তু একে হ'ব সেইকাৰণে ন্যায় আৰু সমতাটো আমি দুটাৰ এইটো ডিফাৰেন্স আমি বেলেগ বেলেগ ধৰণে আমি ক'ব পাৰো আৰু কেতিয়াবা কি হয় সমতা আৰু ন্যায় আমি সমাৰ্থক শব্দ হিচাপেও সমাৰ্থকভাৱেও ব্যৱহাৰ কৰোঁ চিননিমাছলি আমি ব্যৱহাৰ কৰোঁ প্ৰথমতেতো আমি যিমান উদাহৰণ দি আছিলো এই উদাহৰণৰ পৰা আমি গম পালো যে সমতা আৰু ন্যায় দুটা অপজিট ৱৰ্ড কিন্তু এতিয়া আমি কিছুমান ক্ষেত্ৰত দেখিছো যে সমতা আৰু ন্যায়ক কেতিয়াবা আমি চিননিমাছলি ইউজ কৰোঁ সমাৰ্থকভাৱেও আমি ব্যৱহাৰ কৰা দেখা যায় তো কৈছে যে শিক্ষাৰ ৰাষ্ট্ৰীয় নীতি 1986 চনৰ মতে সমতা প্ৰসাৰিত কৰিবলৈ সমান সুযোগৰ ব্যৱস্থা কৰাটো প্ৰয়োজনীয় হ'ব সকলোবোৰ কেৱল প্ৰৱেশৰ ক্ষেত্ৰতে নহয় সফলতাৰ চৰ্ততো হয় সো এইটো মতবাদ দিছিলে আমাৰ শিক্ষাৰ ৰাষ্ট্ৰীয় নীতি 1986 সো শৈক্ষিক সুবিধাৰ সমতাই শিক্ষাৰ বিভিন্ন দিশ যেনে নামভৰ্তি পদ্ধতি আৰু অৱশেষত ফলাফলত প্ৰভাৱ পেলায় তো কৈছে যে যদি আমি দেখো যে আমাৰ যিখিনি আমাৰ আছে যে যিখিনি আমাৰ সমতা আৰু ন্যায় বুলি আমি যিখিনি আলোচনা কৰি আছো এইখিনিয়ে কিন্তু আমাৰ শিক্ষাৰ বিভিন্ন দিশবিলাকত নিশ্চয়কৈ এওঁলোকে কি কৰে প্ৰভাৱ পেলায় তো তেওঁলোকে যিখিনি আমাৰ নামভৰ্তি বুলি কওঁ বা যিখিনি আমি শিক্ষণৰ পদ্ধতি বুলি কওঁ বা আমাৰ যিখিনি ফলাফল বুলি কওঁ ইয়াতে কিন্তু বাৰুকৈ প্ৰভাৱ পৰে তো সমতা আৰু ন্যায় ইকুৱেলিটি আৰু ইকুইটি ইয়াতে প্ৰভাৱ পেলায় সো এতিয়া আমাৰ নেক্সটটো হৈছে আমাৰ ইনইকুৱেলিটি তো আমি ইয়াতে আমাৰ ইয়াতে খুব আমি সুন্দৰকৈ ক'ব পাৰোঁ যে ইনইকুৱেলিটি কি ইনইকুৱেলিটি বুলি ক'লে আমি ইয়াৰ আগতে সমতা চালোঁ ন্যায় চালি ইকুইটি চালোঁ এতিয়া আমি চাম ইনইকুৱেলিটি কি কাৰণ আমি নিশ্চয় দিছোঁ যে ভাৰতবৰ্ষখন এখন সাংঘাতিক বিশাল দেশ এইখন দেশত আমাৰ সমতাও থাকিব আৰু বৈষম্যতাও থাকিব তো এই দুইটা বস্তুৰ ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে আৰু সেই দুইটা বস্তুৱে আমাৰ শিক্ষাৰ ক্ষেত্ৰত কিন্তু বাৰুকৈ প্ৰভাৱো পেলাই আছে তো দেখা যায় যে আমাৰ যে কৈছে যে সুবিধা নামভৰ্তি ধাৰণ সফলতা আদিৰ ক্ষেত্ৰত আমাৰ যে কিছুমান গোটৰ সদস্যৰ মাজত কি হয় বৈষম্যৰ সৃষ্টি হয় আমাৰ যে কিছুমান ইণ্ডিভিজুৱেল গ্ৰুপ আছে সেই গ্ৰুপবিলাকৰ মাজত আমাৰ গ্ৰুপবিলাকৰ যেতিয়া আমাৰ নামভৰ্তি হয় এডমিশ্যন হয় ৰিটেনশ্যন হয় যেতিয়া আমাৰ সফলতা হয় লাৰ্ণিং আউটকাম হয় এইবিলাকত কিন্তু বৈষম্যতাই খুব প্ৰভাৱ পেলায় কাৰণ ইনইকুৱেলিটিৰ কাৰণে এইবিলাকত প্ৰভাৱ পেলায় আৰু তাৰ কাৰণে কথাটো হৈছে যে ভাৰত কৈছো যে মই আগতেও কৈছো যে ভাৰত হ'ল পৃথিৱীৰ সাংঘাতিকভাৱে এখন বিশাল এখন দেশ আৰু ইয়াতে চব ধৰণৰ হ'ল কি দ্বিতীয় জনসংখ্যামূলক দেশ পৃথিৱীৰ ছেকেণ্ড পপুলেটেড এৰিয়া তো ইয়াতে নিশ্চয় বৈষম্য থাকিবই তাৰোপৰি কৈছে পৃথিৱীৰ ভিতৰতে ভাৰতে 2.1% লেণ্ড অকুপাই কৰি আছে মাটি আগুৰি আছে তো পৃথিৱীৰ 2.1% মাটি ভাৰতে অকল আগুৰি আছে তো ইমান ডাঙৰ আৰু ভূখণ্ড হিচাপে হ'ল 7th কাণ্ট্ৰি সপ্তম সংখ্যক দেশ পৃথিৱীৰ ভিতৰতে মাটিকালি হিচাপে মানে ভূখণ্ড হিচাপে সপ্তম খণ্ড দেশ তো ইয়াৰ ভূগোল বিচিত্ৰ ইয়াৰ যিটো জিঅ'গ্ৰাফিকেল এৰিয়া যিটো জিঅ'গ্ৰাফিকেল চাইজ সেইটো সাংঘাতিক বিচিত্ৰ ডাইভাৰ্চিফাইড ইয়াৰ গোটেইখিনি এৰিয়া তো ইয়াতে কি হৈছে তো ভাৰতীয় সংস্কৃতিটো সাংঘাতিকভাৱেও বিচিত্ৰ তো কসমপলিটেন কালচাৰ বুলি ইয়াক কোৱা হয়
তো সেইকাৰণে কৈছে যে এনেকুৱা বহল দেশত কি হয় অসমতা আৰু সমতা দুইটাই আমি দেখা পাওঁ আমি দুইটাই সৰুৰ পৰা আমি অবজাৰ্ভ কৰি আছো নিৰীক্ষণ কৰি আছো যে ইয়াতে ইকুৱেলিটিও আছে আৰু ইনইকুৱেলিটিও আছে তো দুইটাই কিন্তু আমাৰ শৈক্ষিক ব্যৱস্থাত আমাৰ নিশ্চয়কৈ প্ৰভাৱ পেলাই আছে তাৰোপৰি কৈছে যে এই বৈষম্য আৰু সমতাই শিক্ষা ব্যৱস্থাত শক্তিশালীভাৱে প্ৰভাৱ পেলাই আছে আৰু বৈষম্যৰ কিছুমান মাত্ৰা আমি যেটো ডিমেনশন বুলি কওঁ আমি আমাৰ মেইন কথাটোৱে হ'ল বৈষম্যৰ মাত্ৰা আৰু কাৰণ তো যেতিয়া আমি ডিমেনশন বুলি কওঁ আমাৰ প্যাৰামিটাৰ বুলি কওঁ যে ইনইকুৱেলিটিৰ ডিমেনশন কেইটা কি মাত্ৰা কেইটা কি তেতিয়া আমাৰ হেতু হৈছে কি মাত্ৰাটো হ'ল জাতি ধৰ্ম শ্ৰেণী ভৌগোলিক অৱস্থান এই গোটেইকেইটাই আমি ইয়াৰ ডিমেনশন হিচাপে ল'ব পাৰো বা আমি ইনইকুৱেলিটিৰ বৈষম্যৰ মাত্ৰা হিচাপে ক'ব পাৰো যদিও আমাৰ সমাজত ইয়াৰ বিভিন্নতা আছে তথাপিতো কিন্তু আমাৰ দুৰ্বলতা নহয় শক্তি বুলিহে কৈছে যে ইনইকুৱেলিটি হয় আছে ইয়াতে বহু ধৰণৰ ইনইকুৱেলিটি আছে কিন্তু আমাৰ দেশৰ উন্নতিৰ কাৰণে আমাৰ দুৰ্বল ষ্টেপ নহয় আমাৰ দুৰ্বলতা নহয় আমাৰ কাৰণে শক্তিশালী বুলিহে কৈছে সো সেইকাৰণে কৈছে যে এই যিটো বৈষম্যতা আছে এই যিটো বিভিন্নতা আছে কৈছে যে আমাক এনাজৰি এটাৰে বান্ধি আছে এডাল সূতাৰে আমাক সকলোকে বান্ধি আছে সেইকাৰণে বৈষম্যতাই আমাক সহায় কৰা বুলিহে ইয়াতে কৈছে যে বৈষম্য আছে হয় কিন্তু বৈষম্যই আমাৰ শিক্ষাৰ গুণগত মানদণ্ডত কেতিয়াও বাধা হিচাপে কাম কৰিব নোৱাৰে আমাৰ কাৰণে এটা ৰাস্তা হিচাপেহে এটা সহজ পথ হিচাপেহে আমাক কি কৰিব পাৰে আগুৱাব পাৰে বুলি কৈছে তো ইয়াতে আমাৰ বহু ধৰণৰ আমাৰ ইয়াতে কিছুমান আমাৰ যিবোৰ কজেছ আছে সেই কজেছবোৰ আমাৰ এইটো হ'ল আমাৰ মাত্ৰা যে বৈষম্যৰ মাত্ৰা কিবোৰ এতিয়া আমাৰ কৈছে যে কিছুমান আমাৰ ইয়াতে কাৰণো আছে যে আমাৰ ইনইকুৱেলিটিৰ কাৰণ যে কজেছ অফ ইনইকুৱেলিটি আমি ডিমেনশন অফ ইনইকুৱেলিটি আমি পাই গলো যিবোৰ আমাক আমি কলো যিবোৰ জাতি ধৰ্ম ভাষা শ্ৰেণী ভৌগোলিক অৱস্থান এইবোৰ আমাৰ মাত্ৰা মানে ডিমেনশন অফ ইনইকুৱেলিটি তো নেক্সট হ'ব আমাৰ কজেছ অফ ইনইকুৱেলিটি যে আমাৰ যে বৈষম্য আছে তাৰ কাৰণবিলাক কি সো প্ৰথম কাৰণটো কৈছে আমাৰ প্ৰচলিত সামাজিক বৈষম্য যাক আমি কওঁ যে প্ৰিভেইলিং ছ'চিয়েল ডিছপেৰিটিজ তো ইয়াতে কৈছে যেনেকৈ আমাৰ সমাজখনত বহু ধৰণৰ বৈষম্যতা আছে যেনে জাতি শ্ৰেণী ধৰ্ম সংস্কৃতি আদি সকলোবোৰ বৈষম্যই কিন্তু আমাৰ শিক্ষা ব্যৱস্থাত কি কৰিছে অলপ হ'লেও প্ৰভাৱ পেলাইছে তাৰোপৰি কৈছে নেক্সটটো হৈছে আমাৰ কি লিংগ বৈষম্য কৈছে যে আমাৰ যিখিনি সামাজিক ৰীতি নীতি পৰম্পৰা অন্ধবিশ্বাস আজিয়ে কৈছে যে বিভিন্ন লিংগৰ মানুহক শিক্ষাত প্ৰভাৱ পেলাইছে তাৰোপৰি কৈছে ছোৱালী বা আমি ট্ৰেন্সজেন্ডাৰ বুলি যিটো আমাৰ শাখা আছে তেওঁলোকে লৰাতকৈ নিম্ন খাপৰ সামাজিক আৰু অৰ্থনৈতিক তেওঁলোকে সুবিধা পাইছে তো সেই কাৰণেও কি হৈছে আমাৰ নিশ্চয় ইনইকুৱেলিটি আমাৰ কেতিয়াবা কাৰণ হিচাপে আহি পৰে তাৰোপৰি কৈছে শাৰীৰিক আৰু মানসিক ক্ষমতাৰ পাৰ্থক্য তো আমি ইয়াতে দেখা যায় যে শাৰীৰিক সংবেদনশীল আৰু বৌদ্ধিক প্ৰত্যাহ্বান বা অক্ষম লোকসকলে বহুতো সুবিধাৰ পৰা তেওঁলোকে মাজে মাজে বিৰত থাকে তো তেওঁলোকে যেতিয়া বিৰত থাকে তো তেতিয়াও এইটো এটা আমাৰ কাৰণে ইস্যুজ হৈ পৰে যে আমাৰ কজেছ অফ ইনইকুৱেলিটি যে আমাৰ যে ইকুৱেল নহয় সেইটো আমাৰ কাৰণে এটা কজেছ হৈ পৰে তৰপৰি কৈছে ঘৰুৱা পৰিৱেশৰ পাৰ্থক্য যে ঘৰুৱা পৰিৱেশে শৈক্ষিক আকাংক্ষা আৰু প্ৰেৰণা নিৰ্ধাৰণ কৰে দেখিছে যে আমি কেতিয়াবা দেখো যে এখন দুখীয়া ঘৰৰ শিশু ধনী ঘৰৰ শিশু এটাৰ তুলনাত কিন্তু খুব কম পৰিমাণে কি পায় সুবিধা পায় তো এইটো এটা আমাৰ বৈষম্যৰ কাৰণ হৈ পৰে তো এইটোৰ কাৰণে কেতিয়াবা আমাৰ বৈষম্যতা আহে তথাপি দেখিছে যে প্ৰতিষ্ঠানৰ মানদণ্ড তো আমিতো আগতেও কৈ আহিছো যে প্ৰতিষ্ঠান এটাৰ মানদণ্ড হ'বৰ কাৰণে তাহাঁতক ভৌগোলিক যিটো আমাৰ আন্তঃগাঁথনি থাকে যিটো আমাৰ গ্ৰন্থাগাৰ শিক্ষক বা পাঠ্যক্ৰম সম্পদ বুলি আমি যে পাঠ্যপুথি সম্পদ তাৰপিছত শিক্ষক আদিবোৰ যদি উন্নত মানৰ নহয় তেতিয়াহ'লেও কিন্তু কি হয়
সেই শিক্ষানুষ্ঠানৰ যিখিনি শিশুই পঢ়ে তেওঁলোকৰ পাৰফৰ্মেঞ্চ উন্নত নহয় তাৰোপৰি যিবোৰ শিক্ষানুষ্ঠানৰ মানদণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ ভাল গোটেইখিনি সকলোবোৰ বস্তু তেওঁলোকৰ মানৱ সম্পদ ভাল বস্তুগত সম্পদ ভাল সকলোখিনি সম্পদ যদি উন্নত মানৰ হয় তেতিয়াহ'লেও কিন্তু সেই শিক্ষানুষ্ঠানখনৰ শিশুবিলাকৰ ৰিজাল্ট নিশ্চয় ভাল হ'ব তেওঁলোকৰ পাৰফৰ্মেঞ্চ ভাল হ'ব সেইকাৰণে কৈছে প্ৰতিষ্ঠানৰ মানদণ্ডও কিন্তু বৈষম্যতাৰ কাৰণ হিচাপে কাম কৰিব পাৰে তাৰ পিছত আহিব আমাৰ এটা পইণ্ট দৰিদ্ৰতা যিটো আমি পভাৰ্টি বুলি কওঁ সো দৰিদ্ৰতাৰ কেতিয়াবা আমাৰ ইয়াতে হেঙাৰ হৈ আহে সো কৈছে যে দৰিদ্ৰতাত যিটো দৰিদ্ৰ অভিভাৱকসকলে খুব মাচুলবোৰ দিব নোৱাৰে তেওঁলোকে শিক্ষাৰ মাচুল বা শৈক্ষিক সামগ্ৰীৰ মাচুলবোৰ যদি দিব নোৱাৰা হয় তেতিয়াও তেওঁলোকৰ কাৰণে এইটো এটা সমস্যা হৈ পৰে তাৰোপৰি চহৰ আৰু গাঁও অঞ্চলবিলাকৰ যিটো পাৰ্থক্য আছে চহৰত সুবিধাবিলাক আছে গাঁওবিলাকত সুবিধাবিলাক নাই সেনেকুৱা ধৰণৰ কাৰণেও আমাৰ বৈষম্য আহি পৰে তাৰোপৰি কৈছে যে আমাৰ যদি ফেচিলিটিবিলাক যিটো আমাৰ শৈক্ষিক আঁচনিবিলাক যদি অনুচিত হয় সেইবোৰ যদি আমি সফলভাৱে ৰূপায়ণ কৰিব নোৱাৰোঁ তেতিয়াও আমাৰ কেতিয়াবা ইনইকুৱেলিটি আহি পৰে তো আজি আমাৰ সময় হৈ আহিল আমি গোটেইখিনি বস্তু আমি প্ৰায় আলোচনা কৰিলোঁ সো নেক্সট ক্লাছলৈ আমি অপেক্ষা কৰোঁ সো থেংক ইউ